Okay, hello everyone, good evening and welcome back to Pariksha Mitra. সকলো খবৰখন্দি আৰু পৰীক্ষা মিত্ৰত আকৌ সকলোক স্বাগতম জনাইছো। তো আজি যেটো আমি 19 days challenge start কৰিছিলো, day 1 to day 19 পালোহি আজি আমি বহুত কোৱেশ্চন ডিসকাশন কৰা হৈছে। তো লাষ্ট ক্লাস যেটো হ'ব এই মাৰাথন সিৰিজৰ this is world GK and world geography জৰ পৰা কোৱেশ্চন আপোনালোকে ডাইৰেক্ট এক্সামত দেখা পাব, যেটো এটা ইম্পৰ্টেন্ট টপিক হয় যিকোনো এক্সামৰ বাবে, অসম পুলিচ হোক, ডিএমই হোক, এসএসসি হোক, ৰেলৱে হোক। ওকে, সো মোস্ট ইম্পৰ্টেন্ট ক্লাস হয় আৰু মোস্ট হ্যান্ডপিকড মোস্ট সিলেক্টেড কোৱেশ্চন লৈ আহিছো যিবিলাক ডাইৰেক্টলি এক্সামিনাৰৰ চকুৰ আগতে থাকে, ৰাইট? ডাইৰেক্টলি পেপাৰতে দেখা পাব এনে ধৰণৰ কোৱেশ্চনছ আছে। ওকে, তো যিসকল জয়েন হৈছে সোনকালে সকলোৱে লাইক এটা কৰি দিয়া আৰু সোনকালে যদি শ্বেয়াৰ কৰিব মন আছে শ্বেয়াৰ এটা কৰি আহিব পাৰে আজি লাষ্ট ক্লাছটোলৈ, এণ্ড দেন উই আৰ ষ্টাৰ্টিং। ওকে, জলদি সকলোৱে এবাৰ লাইক শ্বেয়াৰ কৰিব, তাৰপিছত ষ্টাৰ্ট কৰি আছো। সকলোৱে কি মেথ চাই আছে নেকি? আজি নেটৱৰ্কৰ কাৰণে ইমান সময় ৰখি থাকিব লগা হৈছে যে যেটো মেইন পিডিএফ এইটোৱে আমি ল'ব পৰা নাই ইয়ালৈ। ওকে, সো যি কি নহওক লেটস ষ্টাৰ্ট। পেন ক'ত মোৰ? আজি মানুহ কম হ'ব দিয়া, ন প্ৰব্লেম। আমি আমাৰ কনসিষ্টেন্সি মেইনটেইন কৰিম, নাই যেদিন আমি আৰম্ভ কৰিছিলোঁ তেনেহ'লে শেষো কৰিম। ওকে, আৰম্ভ কৰা সেইটো ডাঙৰ কথা নহয়, শেষ কৰাটোহে ডাঙৰ কথা, হয় নাই? আজি পিছত ক্লাছ নহয় নেকি? নিশ্চয় হ'ব, কিয় নহ'ব। ওকে, দেন উইল সি লেটস সি কি কৰা হয়। ওকে, সো বেচত যদি এনৰোল কৰিব মন আছে এনৰোল কৰিব পাৰে। এনটিপিসি আৰু এডিআৰি 3.0 বেচ এপত আহি গৈছে, তাতে পেমেণ্ট কৰি ৰাখি দিব পাৰে। এপ্ৰিলৰ লাষ্ট উইকৰ পৰা ক্লাছেছ ষ্টাৰ্ট হৈ যাব। ফাউণ্ডেশ্যন বেচ একেবাৰে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰাব। কেৱল এনে নহয়, যিসকলে আগন্তুক দিনত এছআই পেপাৰ দিব তেওঁলোকেও এনৰোল কৰিব পাৰে, কাৰণ চিলেবাছটো মোৰ অৰ লেছ ছেইম হয়। ওকে, চ' এছআই এণ্ড এডিআৰি 3.0 ফৰেষ্টৰো এক্সাম আহি আছে, চ' ফাউণ্ডেশ্যনো ষ্ট্ৰং কৰাৰ কাৰণে জইন কৰিব পাৰে। আৰু মক টেষ্ট দি আছে নাই? মক টেষ্ট দিয়ক, 10খন পেপাৰ তাতে ৰখা হৈছে আৰু এক্সট্ৰা বহুত টেষ্ট এড হৈ আছে সদায়, তাতে গৈ টেষ্ট দিয়ক, অনলি 99 ৰুপিছত পাই যাব। লেটস ষ্টাৰ্ট দেন। ফাৰ্ষ্ট কুৱেশ্যন, what is that? Which is the largest continent in the world? Right? টেকনিকেলৰ পেপাৰৰ, ডিএমই টেকনিকেলৰ পেপাৰৰ ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে আছিলে আৰু একেবাৰে ইজি কুৱেশ্যন। লাৰ্জেষ্ট কণ্টিনেণ্ট কোনটো হয়? হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? সকলোৱে লাইক কৰিব, নহ'লে মজা নালাগে নহয়। 400-500জন ক্লাছত আহিছে, 200জনে লাইক কৰিছে, ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন লৈ আহোঁ আপোনালোকৰ বাবে। ভাল নালাগে নেকি কুৱেশ্যনবোৰ? ওকে, 20-30টা কুৱেশ্যন আনি 1 ঘণ্টা ৱেষ্ট কৰিলে সেইটো চাগে মজা লাগে তেতিয়া কথা পাতি পাতি। কি কোৱা? সেইটো কৰোঁ নেকি আজিৰ পৰা, অহাকালিৰ পৰা? একচুৱেলি তেতিয়া মজা হ'ব। কি কোৱা? তেতিয়া লাইক বেছি আহিব, ছাবস্ক্ৰাইবাৰো বেছি আহিব। কিয়া বলতে हो? কৰোঁ নাই অহাকালিৰ পৰা? ওকে, জলদি 300+ কৰোঁ লাইক, তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। ওকে, হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট? অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। এছিয়া হৈছে আমাৰ আটাইতকৈ ডাঙৰ মহাদেশ। ওকে, ভেৰি গুড। মেথছ ৰিজনিং নাই আজি, গোটেই 100টা জিকে কুৱেশ্যনছ, ৱৰ্ল্ড জিকে। চলো নেক্সট। ওকে, আৰু গোটেই 7খন ইয়াতে লিখাই আছে, চাই ল'ব পাৰে। এছিয়া আটাইতকৈ ডাঙৰ, ৰাইট? আৰু আটাইতকৈ সৰু সোধে কেতিয়াবা অষ্ট্ৰেলিয়া। এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, ইউৰোপ। ওকে, এছিয়া, নৰ্থ আমেৰিকা, এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ, এছিয়া চিৰিয়েলি। ওকে, 7খন। ওকে, হুইচ মাউণ্টেইন ছেপাৰেটছ এছিয়া ফ্ৰম ইউৰোপ? এছিয়াক ইউৰোপৰ পৰা কোনটো পৰ্বতমালাই পৃথক কৰে? এছিয়া আৰু ইউৰোপ ছেপাৰেট কোনটোৱে কৰে? হিমালয়, উৰাল পৰ্বত, আলপছ নে ৰকি পৰ্বত? কোনটো পৰ্বতমালাই এছিয়া আৰু ইউৰোপক পৃথক কৰে? হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? জলদি बताओ, হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? কোনটোৱে ছেপাৰেট কৰে? চাগে ইমেজত দেখা পাইছে, ৰাইট? কি আছে ইয়াতে লিখা? উৰাল মাউণ্টেইন, ৰাইট? উৰাল মাউণ্টেইনে এইফালে ইউৰোপ আৰু এছিয়া দুয়োটাক পৃথক কৰে। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। ওকে, উৰাল মাউণ্টেইন ৰেঞ্জেছ পৃথক কৰে দুটা ভাগত। চলো নেক্সট। ওকে, হোৱাট ইজ দ্য কম্বাইণ্ড লেণ্ড মাছ অফ ইউৰোপ এণ্ড এছিয়া কল? ইউৰোপ আৰু এছিয়াৰ দুটা সংযুক্ত স্থলভাগক কি বুলি কোৱা হয়? দুটাক একেলগে আমি কি বুলি কওঁ? ইউৰেছিয়া, এফ্ৰ ইউৰেছিয়া, ইউৰোপ এছিয়া, ইউৰোপ, ৰাইট? কি বুলি কোৱা হয় এছিয়া আৰু ইউৰোপৰ কম্বাইণ্ড সংযুক্ত আটাইকেইটা আমি একেলগতে কি বুলি কওঁ দুয়োখন মহাদেশক? হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? ইউৰেছিয়া, ৰাইট? ইউৰেছিয়া বুলি কোৱা হয়। অপশ্যন ইয়াতে দেখা পাইছে, ইউৰোপ এণ্ড এছিয়া দুয়োটাক একেলগে কি বুলি কোৱা হয়? ইউৰেছিয়া বুলি কোৱা হয়। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। চলো মুভিং টু নেক্সট। Which continent is known as
কণ্টিনেণ্ট অফ কণ্ট্ৰাষ্টছ, ৰাইট? বৈষম্যৰ বা বৈপৰীত্যৰ মহাদেশ বুলি কোনটো কোৱা হয়? বিভিন্ন আমি বৈষম্য দেখা পাওঁ, বৈপৰীত্য দেখা পাওঁ। কোনটো কণ্টিনেণ্ট? আমাৰ এছিয়া মহাদেশ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। এগেইন এছিয়া মহাদেশ ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, কমেণ্ট আহি আছে নে? বেছি স্পীড হৈ আছে যদি অলপ শ্ল' কৰি দিওঁ, কমেণ্টলৈ অলপ ৰখিব লাগিব। ভেৰি গুড, এছিয়া 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 এছিয়া, পাৰফেক্ট। সকলোৰ পৰা কাৰেক্ট আনচাৰে আহি আছে এছিয়া। অ'কে, চলো নেক্সট কুৱেশ্যন। অ'কে, হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন এছিয়া? এছিয়াৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো হয়? জলদি বাটাও, হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? এছিয়াৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো হয়? হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? আনচাৰ কৰক, মই আহি আছোঁ এক ছেকেণ্ডত। অ'কে, চ' হোৱাট ইজ দ্য কাৰেক্ট আনচাৰ? কি আহি আছে? কি কি অপশ্যনত আছে? কেটু আছে, মাউণ্ট এভাৰেষ্ট আছে, কাঞ্চনজংঘা আছে, মাকালু আছে। ত' এছিয়াৰ বুলি সুধিলে কোনটো হ'ব হায়েষ্ট পিক? মাউণ্ট এভাৰেষ্ট উইল বি দ্য কাৰেক্ট আনচাৰ, ৰাইট? আমাৰ ভাৰতৰ বুলি ক'লে তেতিয়া আমি কাঞ্চনজংঘা কৰিম, যিহেতু ইয়াৰ এছিয়াত সুধিছে। এছিয়া মহাদেশৰ আটাইতকৈ ওখ শৃংগ কোনটো হয়? চ' এছিয়া মহাদেশৰ আটাইতকৈ ওখ হৈছে এভাৰেষ্ট, ৰাইট? মাউণ্ট এভাৰেষ্ট। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। ধুনীয়া, বি আহিছে নাই সকলো? পাৰফেক্টলি য়েছ, বি ইজ দ্য পাৰফেক্ট আনচাৰ। চলো নেক্সট। অ'কে, হুইচ ইজ দ্য, অ'কে, ইয়াতে যদি অলপ আমি চাই যাওঁ, ৰাইট? যদি সোধে আমাৰ ভাৰতৰ ভিতৰত ইন ইণ্ডিয়া আমাৰ ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ কোনটো হয়? তেতিয়া আনচাৰ কি কৰিব? কেটু কৰিব নে কাঞ্চনজংঘা কৰিব? এই দুটাৰ পৰা কোনটো এনচাৰ হ'ব কওকচোন সকলোৱে? যদি আমাৰ সোধে যে ভাৰতৰ আটাইতকৈ হায়েষ্ট পিক কোনটো হয়, দেন হোৱাট উইল বি দ্য কাৰেক্ট আনচাৰ? তেতিয়া কাৰেক্ট আনচাৰটো কি হ'ব? ৰাইট, কাঞ্চনজংঘা ইজ। যদি সোধে ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত, তেতিয়া কাৰেক্ট আনচাৰ হ'ব সদায় আমাৰ অপশ্যন চি, কাঞ্চনজংঘা, ৰাইট? আৰু কেটুক কি বুলি কোৱা হয়? আন এটা নাম কি আছিলে কেটুৰ আন এটা নাম? সেইটোও সোধে। কেটুৰ আন এটা নাম কি আছিলে? কেটুৰ আন এটা নাম কি আছিলে? গডউইন অষ্টিন। য়েছ, গডউইন অষ্টিন হয়। যিটো অফ ইণ্ডিয়া বুলি কোৱা হয়, এইটো পিঅ'কে এৰিয়াত আছে, পাকিস্তান অকুপাই যিটো কাশ্মীৰ আছে। চ' সেইকাৰণে ইন ইণ্ডিয়া বুলি ক'লে ভাৰতৰ ভিতৰত কাঞ্চনজংঘা ইজ দ্য কাৰেক্ট আনচাৰ। হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন এছিয়া ইন টাৰ্মছ অফ এৰিয়া? এছিয়া মহাদেশৰ সৰ্ববৃহৎ দেশ কোনটো হয়? এছিয়া মহাদেশৰ সৰ্ববৃহৎ দেশ কোনটো হয়? অপশ্যনকেইটা চাই এনচাৰ কৰিব। হোৱাট ইজ দ্য কাৰেক্ট এনচাৰ? অ'কে, ৰাছিয়া হয়নে, ভাৰত হয়নে, চীন হয়নে, কাজাখাস্তান হয়? হোৱাট ইজ দ্য কাৰেক্ট এনচাৰ? হোৱাট ইজ দ্য লাৰ্জেষ্ট, হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন এছিয়া? এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হয়? অ'কে, ৰাছিয়া। এইটো শিকাই আছে ইমান দিনৰ পৰা। ইন এছিয়াত খুলিলে চীন, ৰাইট? ইন এছিয়া লাৰ্জেষ্ট কাউণ্ট্ৰি ইজ চাইনা। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। ৰাছিয়া ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ। অ'কে, ৰাছিয়াটো দুখন মহাদেশত আছে, ৰাইট? এছিয়া এণ্ড হেৰিত আমাৰ, তেতিয়া আমি এনচাৰ কৰিম যেতিয়া আমাক সুধিব লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, তেতিয়া এনচাৰ হ'ব ৰাছিয়া। অ'কে, ইন এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে চাইনা। অ'কে, অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। কোনে কোনে ৰাছিয়া কৰিছিলে? কোনে ৰাছিয়া কৰিছে? জলদি কোৱা। চাইনা ইজ দ্য কাৰেক্ট আনচাৰ। ভেৰি গুড। ৰাছিয়া একাউণ্ট সেৱা বুক কেতিয়াৰ এডিশ্যন? পেলাই দিয়া এখন, কাম নাই। অ'কে, চলো নেক্সট। হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন এছিয়া? এছিয়া মহাদেশৰ সৰ্ববৃহৎ মৰুভূমি কোনটো এছিয়াত? অ'কে, কুৱেশ্যন চাই এনচাৰ কৰিব। এছিয়া মহাদেশৰ সৰ্ববৃহৎ মৰুভূমি কোনটো? থাৰ মৰুভূমি, গবি মৰুভূমি, আৰৱ মৰুভূমি, কিজিলকুলুম মৰুভূমি। এছিয়াৰ আটাইতকৈ ডাঙৰ কোনটো হয়? Which one is the largest in Asia? Okay, yes. So যিসকলৰ থাৰ কৰি আছে একেবাৰে ৰং এনচাৰ। কাৰেক্ট এনচাৰ ইজ গবি, ৰাইট? এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ হৈছে গবি মৰুভূমি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। হুইচ ইজ ইন চাইনা এণ্ড মংগোলিয়া? ডাইৰেক্টলি সোধে ক'ত আছে গবি? চাইনা এণ্ড মংগোলিয়া পাৰ্টত আছে। অ'কে, যদি সুধিলে হয় আমাৰ ইজ মংগোলিয়া। অ'কে, আৰু আমাৰ ইণ্ডিয়াৰ সুধিলে হয় তেতিয়া আনচাৰ কি হ'লে হয়? যদি সুধিলে হয় ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন, তেতিয়া আনচাৰ কি হ'লে হয়? তেতিয়া আনচাৰ কি হ'লে হয়? থাৰ। অ'কে, ভেৰি গুড। তেতিয়া আনচাৰ আমাৰ হ'লে হয় থৰ মৰুভূমি বা থাৰ মৰুভূমি কওঁ। এইটো ইণ্ডিয়াৰ হয়। ইয়াত কুৱেশ্যন চাই এনচাৰ কৰিব, সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ কুৱেশ্যনটো এবাৰ পঢ়ি ল'ব। অপশ্যন চাই এনচাৰ নকৰি, মানে বহুতে কি কৰিছে অপশ্যন চাই এনচাৰ কৰি আছে। কুৱেশ্যনটো ৰিড কৰি ল'ব এবাৰ, তাৰপিছত এনচাৰ কৰিব। সেইকাৰণে আজি অলপ শ্ল' গৈ আছোঁ। অ'কে, চলো নেক্সট।
Which places in Asia receives the highest rainfall? এছিয়াৰ কোনখন ঠাইত সৰ্বাধিক বৰষুণ হয়? What is the correct answer? চেৰাপুঞ্জী, মৌচিনৰাম, বেংকক, টকিঅ'. What is the correct answer? Okay, 5 তাৰিখৰ কি কৈ আছে কমেণ্ট ক্লাছত মন দিয়া পিছত চাম কমেণ্ট অ'কে 50টা কুৱেশ্যন পিছতহে কমেণ্ট চাওঁ মই তেতিয়া সকলোৰ কি ইনকুৱেৰি আছে তেতিয়া আমি চাব পাৰিম এতিয়া হাইয়েষ্ট বৰষুণ ক'ত হয় মৌচিনৰাম অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ অ'কে এছিয়া মহাদেশ হোক বা ইণ্ডিয়া হোক মৌচিনৰাম ইজ দ্য কাৰেক্ট আনসাৰ which is the smallest country in terms of area of the continent Asia এছিয়া মহাদেশৰ আয়তনৰ ফালৰ পৰা আটাইতকৈ সৰু দেশ কোনটো এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনটো হয় ওকে মালয়েছিয়া মালদ্বীপছ ইউএই সিঙ্গাপুৰ which one is the smallest in Asia এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনটো হয় what is the correct answer একেটা একচুয়ালি এনে ধৰণৰ কন্টেন্ট এপত কৰাও মই সদায় তো আজি কৈছিলো কৰাই দিম কাৰণে লৈ আহিছো আপোনালোকৰ বাবে সো इसके लिए तो एक तो लाइक बनता है इमान ধুনিয়া কন্টেন্ট ओके what is the correct answer Maldives yes option B is the correct answer Maldives okay chalo next which is the most popular city in Asia এছিয়াৰ আটাইতকৈ জনবহুল চহৰ যত জনসংখ্যা বহুত বেছি সৰ্বাধিক জনসংখ্যা বুলি ক'ব পাৰো what is the correct answer right বেইজিং হয় সাংহাই হয় নে দিল্লী হয় নে টকিঅ' হয় which is the most popular city in Asia এছিয়াৰ যত জনসংখ্যা বহুত বেছি ৰাইট সৰ্বাধিক জনসংখ্যা আমি দেখা পাও কোনখনত টকিঅ' yes ৰাইট এতিয়া অপচন হ'ব অপচন কাৰেক্ট আনসাৰ হ'ব অপচন ডি টকিঅ'ত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ অধিক টকিঅ' ক'ত আছে জাপান ওকে চলো নেক্সট আৰু ইণ্ডিয়াৰ আটাইতকৈ ডেনসিটি অধিক কোনখনত দেখা যায় জনবহুল বহুত বেছি জনসংখ্যা ক'ত দেখা পাব আমি কোনখন চহৰত which is the highest plateau in Asia এছিয়াৰ সৰ্বোচ্চ উপত্যকা কোনটো হয় highest plateau in Asia ডেকান প্লেটিউ হয় লাডাখ হয় তিব্বত হয় নে মংগোলিয়ান হয় which is the highest plateau in Asia what is the correct answer এছিয়াৰ highest plateau কোনটো হয় জলদি পক্ষ কৰে কারেক্ট আনসার ট্রাই কৰা সকলোৱে এবাৰ তিব্বত yes right তিব্বত থাকিব পাৰে কেতিয়াবা অপচনত বা পামিৰো থাকিব পাৰে তিব্বত অৰ পামিৰ দুটাৰ নাম একে ওকে তিব্বত অৰ পামিৰ প্লেটিউ একেখন হয় চলো নেক্সট ওকে সুয়েজ কানাল সেপারেটস আফ্রিকা ফ্রম হুইচ অফ দ্য ফলোইং সুয়েজ খালে আফ্রিকাক তলৰ কোনটোৰ পৰা পৃথক কৰে ওকে এছিয়া আমেৰিকা দক্ষিণ আফ্ৰিকা এইবোৰে কোনোটোৱেই নহয় নান অফ দিস সুয়েজ খালে আফ্ৰিকাক তলৰ কোনটোৰ পৰা পৃথক কৰে সুয়েজ খালে আফ্ৰিকা আৰু কোনটোৰ মাজত আছে কোন দুখন মহাদেশৰ মাজত আছে what is the correct answer সংযোগ কৰে বুলি খুদা নাই পৃথক কৰে বুলি খুদিছে what will be the correct answer সকলোৱে আনসাৰ কাৰেক্ট কৰিব only কি হৈ আছে আজি okay so what is the correct answer Asia option ক'ত গৈ আছে এটা okay so ইয়াৰ কি ৰাখিছে which of the following separates আফ্ৰিকাৰ আৰু হেৰিত কোনটো option A Asia is the correct answer Asia and Africa separate কৰে সুয়েজ খালে আৰু কানেক্ট কৰে যদি কৰিলে হয় সুয়েজ খালে কোন দুটা সংযোগ কৰে ৰাইট তেতিয়া আনসাৰ কি হলে হয় মেডিটেৰেনিয়ান সি ভূমধ্য সাগৰ আৰু ইয়াতে কি লিখিছে মেডিটেৰিয়ান সি এণ্ড ৰেড সি ৰাইট মেডিটেৰিয়ান সি আৰু ৰেড সি সংযোগ কৰে সুয়েজ খালে লোহিত সাগৰ আৰু ভূমধ্য সাগৰ সংযোগ কৰে সেপাৰেট কৰে এছিয়া আফ্ৰিকা সুয়েজ কানেল কানেক্টস এই মাত্ৰ কলো কোন দুটা সংযোগ কৰে সুয়েজ খালে কমেন্ট কৰক সকলে what is the correct answer ওকে কোন দুটা সংযোগ কৰে সুয়েজ খালে এনা ধৰণৰ এটা কোৱেশ্চন এক্সপেক্টেড হয় যিকোনো এক্সামত yes okay ভূমধ্য সাগৰ আৰু লোহিত সাগৰ মেডিটেৰেনিয়ান সি আৰু ৰেড সি অপচন A is the correct answer সুয়েজ খাল এটা সুয়েজ খালৰ ওপৰত কোৱেশ্চন বনাই যিকোনো এক্সামত বনাই দিয়ে which is the highest plateau of India ভাৰতৰ সৰ্বোচ্চ মালভূমি কোনটো হয় ভাৰতৰ সৰ্বোচ্চ মালভূমি কোনটো হয় দক্ষিণ মালভূমি হয় ছোটা নাগপুৰ লাডাখ বাগেলখণ্ড which one is the highest yes highest খুদিছে what is the correct answer highest কোনটো হয় আমাৰ highest plateau Ladakh yes Ladakh is the highest plateau option C is the correct answer ভাৰতৰ উচ্চতম মালভূমি হৈছে লাডাখ মালভূমি যদি খুদিলে হয় ডাঙৰ কোনটো তেনেহলে ডেক্কান লিখিলো হয় আমি লাৰ্জেষ্ট যদি খুদিলে হয় তেনেহলে ডেক্কান আনসাৰ হ'ব ওকে
লাৰ্জেষ্টটো ইয়াতে সোধা নাই, মনত ৰাখিব, সুধিব পাৰে। দ্য হায়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া, এইটোতো অলপ আগতে আমি ডিছকাছ কৰিছিলোঁ। ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো হয়? হিমালয় হয়, ধূপগড় হয়, কাঞ্চনজুংগা হয়, মাউণ্ট এভাৰেষ্ট হয়। হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? কাঞ্চনজুংগা, ইয়েছ, ভেৰি গুড। তো অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, কাঞ্চনজুংগা। ক'ত আছে কাঞ্চনজুংগা? কোনখন ৰাজ্যত পৰে কাঞ্চনজুংগা? কাঞ্চনজুংগা আমাৰ ভাৰতৰ কোনখন ৰাজ্যত পৰে? কোৱা, কাঞ্চনজুংগা কোনখন ৰাজ্যত পৰে? ছিকিম, ইয়েছ, ভেৰি গুড। চলো নেক্সট। হায়েষ্ট পিক অফ ইষ্টাৰ্ণ ঘাট, পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো কোনটো হয়? ওকে, মহেন্দ্ৰগিৰি, নীলগিৰি, জিন্দাগড় এণ্ড আনাইমুড়ি। হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? ইষ্টাৰ্ণ ঘাটৰ সৰ্বোচ্চ পিক, ইষ্টাৰ্ণ ঘাট। ওকে, which is the correct answer? So now presently কোনটো হয়? জিন্দাগড়। Option C is the correct answer. জিন্দাগড় is the highest peak. আগতে মহেন্দ্ৰগিৰি লিখা আছিলে, now recent researcher পিছত জিন্দাগড় is the correct answer হ'ব। Option C is the correct answer. Okay, চলো next। তাৰপিছত নীলগিৰি, মহেন্দ্ৰগিৰি মনত আছে নাই? আনাইমুড়ি কৰ হয়? জলদি কোৱা, কাৰ কাৰ মনত আছে? হায়েষ্ট মাউণ্টেইন অফ আফ্ৰিকা, আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বতটোৰ নাম কি হয়? হায়েষ্ট মাউণ্টেইন অফ আফ্ৰিকা, আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ পৰ্বত কোনটো হয়? মাউণ্ট এভাৰেষ্ট, মাউণ্ট এলগন, মাউণ্ট কিলিমাঞ্জাৰো, মাউণ্ট কেনিয়া। কোনটো হায়েষ্ট পিক, হায়েষ্ট পৰ্বতমালা হয় আফ্ৰিকা মহাদেশৰ? হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? কিলিমাঞ্জাৰো, ভেৰি গুড। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। ধুনীয়া, ৰাইট। এনেকৈ ষ্টেটিক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। হুইচ ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইচ ইন আফ্ৰিকা, আফ্ৰিকা মহাদেশত কোনখন নদীয়ে ইকুৱেটাৰ বা বিষুৱ ৰেখা দুবাৰকৈ ক্ৰছ কৰে? বিষুৱ ৰেখা দুবাৰকৈ ক্ৰছ কৰা নদী কোনটো হয়? নীল নদী, কংগো নদী, লিম্পোপো, জাম্বেজি। কোনটো নদীয়ে বিষুৱ ৰেখা দুবাৰকৈ ক্ৰছ কৰে? জলদি বাতাও। কংগো, ইয়েছ, কংগো ইজ দ্য কাৰেক্ট আনসাৰ। কংগো নদীয়ে দুবাৰকৈ ক্ৰছ কৰে বিষুৱ ৰেখা, ৰাইট। আৰু আফ্ৰিকা ওৱান এণ্ড অনলি কণ্টিনেণ্ট, এইটোৰ পৰা কুৱেশ্যন বনাই, মনত আছে নাই? আফ্ৰিকা ওৱান এণ্ড অনলি কণ্টিনেণ্ট যাৰ মাজেৰে তিনিটাও কাল্পনিক ৰেখা পাৰ হৈ যায়, কৰ্কট ৰেখা, বিষুৱ ৰেখা আৰু মকৰ ৰেখা। তিনিওটা ৰেখা পাৰ হোৱা ওৱান এণ্ড অনলি কণ্টিনেণ্ট, একমাত্ৰ মহাদেশ হৈছে আফ্ৰিকা। টুডে কুৱেশ্যনটো। অ'কে, 5 তাৰিখলৈকে মেৰাথন ক্লাছ কৰিব নে নাই? মোক লাইক হি নেহি কৰতে হো, কাহা সে? হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন আফ্ৰিকা, আধাইটো ছাবস্ক্ৰাইবো নকৰে, 30% ভিউৱাৰ্ছে ছাবস্ক্ৰাইব কৰিবও নিবিচাৰে, কিন্তু কণ্টেণ্ট লাগে। অ'কে, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন আফ্ৰিকা এণ্ড দ্য ৱৰ্ল্ড, আফ্ৰিকাৰ আৰু বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোনটো হয়? কালাহাৰী, এইটো কি লিখছে? নামিব, সাহাৰা, সাহাৰা হৈ আছে, সাহাৰা হ'ব, আৰেবিয়ান। অ'কে, বিশ্বৰ সৰ্ববৃহৎ কোনটো হয়? কোনটো মৰুভূমি বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি হয়? সাহাৰা মৰুভূমি, ৰাইট, য়েছ। অপশ্যন চি এগেইন কাৰেক্ট আনসাৰ। সাহাৰা মৰুভূমি বিশ্বৰ সৰ্ববৃহৎ হয়, মনত ৰাখিব। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আফ্ৰিকা, আফ্ৰিকাৰ আটাইতকৈ দীঘল নদীখন কোনটো হয়? আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী কোনটো? এমাজন হয়, কংগো হয়, নীল হয় নে জাম্বেজি হয়? আফ্ৰিকা মহাদেশৰ আটাইতকৈ দীঘল নদী কোনটো হয়? জলদি বাতাও, হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? বাকী আজি খেল কোনে জিকিব? কি চলি আছে স্ক'ৰ? নাইল, য়েছ, নীল নদী, ৰাইট। আফ্ৰিকাৰ আটাইতকৈ দীঘল নদী নীল নদী। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, নাইল। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেম ইন আফ্ৰিকা, আফ্ৰিকাৰ সৰ্ববৃহৎ বান্ধটোৰ নাম কি হয়? কোৱা, কাৰেক্ট আনসাৰটো কি হ'ব? অপশ্যন দেখি আনসাৰ আহি যাব। অ'কে, RCB জিতিব, আচ্ছা। শ্ৰী ৰেনেচা বান, য়েছ, ৰাইট, গ্ৰেণ্ড ৰেনেচা। আফ্ৰিকাৰ হায়েষ্ট, যিটো লাৰ্জেষ্ট হয়। ইণ্ডিয়াৰ লাৰ্জেষ্ট কোনটো হয়? জলদি কোৱা। ইণ্ডিয়াৰ লাৰ্জেষ্ট, টলেষ্ট, লংগেষ্ট, আটাইকেইটা কৰাই ৰাখিছোঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন আফ্ৰিকা, আফ্ৰিকাৰ সৰ্ববৃহৎ দ্বীপ কোনটো হয়? চেইচেলিছ, মৰিচিয়াছ, মেডাগাস্কাৰ, জাঞ্জিবাৰ। সৰ্ববৃহৎ দ্বীপ, হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? ভেৰি গুড, এগেইন কাৰেক্ট আনসাৰ। ইয়াৰ ওপৰত কুৱেশ্যন বনাই, মেডাগাস্কাৰ আফ্ৰিকাৰ হায়েষ্ট, লাৰ্জেষ্ট আইলেণ্ড হয়, দ্বীপ হয়। হুইচ লেক ইন আফ্ৰিকা ড্ৰাইজ আপ এণ্ড টাৰ্নছ ইনটু এ ডিজাৰ্ট, আফ্ৰিকাৰ কোনখন হ্ৰদ শুকাই গৈ মৰুভূমিত পৰিণত হৈ গৈছে? কোনখন হ্ৰদ? অ'কে,
তো ফাগুইবিন লেক চাৰ তুৰ্কানা কিবু কোনখন হ্ৰদ আগতে হ্ৰদ আছিল এতিয়া শুকাই মৰুভূমিলৈ পৰিণত হৈ গৈছে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ ফাগুইবিন আচ্ছা ভেৰি গুড তো অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ ফাগুইবিন নদী ফাগুইবিন হ্ৰদ এটো শুকাই গৈ মৰুভূমিলৈ পৰিণত হৈছে নেক্সট হুইচ অফ দ্য ফলোইং ইজ নন এজ গিফট অফ নাইল নাইল নীল নদীৰ উপহাৰ ৰাইট নাইল নদী বা নীল নদীৰ উপহাৰ বুলি কোনটোক কোৱা হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় খুদে ইথিওপিয়া সুদান ইজিপ্ট মিশ্ৰ হৈ আছে কিয় ইয়াত ইজিপ্ট হ'ব নে কি কাৰেক্ট আনসাৰ এবোৰে কোনোটোই নহয় হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ কোনটো নীল নদীৰ উপহাৰ বুলি কোৱা হয় ইজিপ্টক অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ ৰাইট পিৰামিড অফ গিজা কত আছে হেতু কোৱেশ্চন খুদে কাৰেক্ট আনসাৰ একে হ'ব ইজিপ্টত আছে পিৰামিড অফ গিজা ওকে ইজিপ্টৰ ক্যাপিটাল কি হয় কায়ৰো কি হ'ল अरे क्या हुआ अच्छा which of the following is known as gift of Nile it হৈ গল next which is the largest freshwater lake in world by surface area ইয়াৰ আনসাৰ কোনে কৰিব পাৰে চাও পৃষ্ঠভাগৰ ক্ষেত্ৰফলৰ আধাৰত বিশ্বৰ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো হয় in terms of surface area right in terms of surface area which one is the largest freshwater lake বেইকাল হয় সুপেৰিয়ৰ হয় ক্যাস্পিয়ান হয় মিচিগান হয় what is the correct answer ইয়াতে আনসার মিক্স আহিব আধা কারেক্ট আহিব আধা রং আহিব জলদি बताओ in terms of surface area what is the correct answer a b c ডিউ কৰি দিয়া ডিউ কিয় বাকি ৰাখিছে ডিউ कर दो फिर ডি কি ভুল কৰিছে মানে কি কি okay so correct answer is যিসকলৰ superior কৰিছে perfect answer option b at in terms of area আকাৰ অনুযায়ী option b is the correct answer lake superior যেটো কত আছে নর্থ আমেরিকাত আছে ডাইরেক্টলি পড়ে superior কত আছে superior হ্রদ কত আছে উত্তর আমেরিকা এটো কোয়েশ্চন ইয়াতে আছে where is lake superior located superior কত আছে what is the correct answer নর্থ আমেরিকা option c হবে correct answer নর্থ আমেরিকাত আছে okay ইয়াৰ আনসাৰ কোৱা which is the largest freshwater lake in world by volume আয়তন হিচাপত কোনটো আটাইতকৈ ডাঙৰ হ্ৰদ হয় পৃথিৱীৰ right জলদি बताओ what is the correct answer আয়তন হিচাপত পানীৰ আয়তনৰ হিচাপত যত পানী বেছি আছে বা ডিপেষ্ট বুলিও কোৱা হয় so what is the correct answer এতিয়া আনসাৰ হ'ব আমাৰ অপচন এ লেক বৈকাল ৰাইট বৈকাল হ'ব কারেক্ট আনসাৰ এতিয়া ভলিউম আয়তন হিচাপত আৰু আকাৰ হিচাপত গলে সুপেৰিয়ৰ ওকে বৈকাল কত আছে এটো কোৱেশ্চন খুৰে ৰাছিয়া আৰু সাৰ্বেৰিয়া ওকে ৰাছিয়া বেছিভাগ অপচন ৰাছিয়া দিয়া থাকে টাঙ্গানিকা কত আছে এছিয়াত আছে আফ্ৰিকাত আছে সাউথ আমেরিকাত আছে নে নর্থ আমেরিকাত আছে টাঙ্গানিকা কত আছে ওকে জলদি बताओ আধাই তো ক্রিকেট চাই আছে আজি হয় না কোন ডে 1 টু ডে 19 প্রেজেন্ট আছে okay so correct answer is lake Tanganyika what is Africa obvious answer very good so next what is the name of the longest lake in India ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কোনটো হয় ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটোৰ নাম কি পংয়ং পুলিকেট কোল্লেৰু বেম্বেনাড আর বেম্বেনাৰ কোনটো কারেক্ট আনসার হয় দীঘল হ্ৰদটোৰ নাম কি মই আছো ভেরি গুড তো ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটোৰ নাম কি হয় বেম্বেনাৰ ৰাইট কোৱাত আছে এখন কোনখন ৰাজ্যত আছে বেম্বেনাৰ লেক অপশন ডি ইজ দ্য কারেক্ট আনসার বেম্বেনাৰ লেক কোনখন ৰাজ্যত আছে ভাৰতৰ what is the correct answer Kerala okay খেলিমিলি লাগিছে এটা কিতাপৰ পৰা ডাইৰেক্ট এমসিকিউ পঢ়িলে খেলিমিলি লাগিব ওকে ডাইৰেক্ট বহুত আনসাৰ ইয়াত ম্যাচ নকৰিব ওল্ড এডিশনৰ লগত চাব গলে ওকে আৰু কিছুমান কোৱেশ্চনত ডাইৰেক্ট এটা এনেকে দি দিব দে which one is the largest lake এটা ইয়াত আমি দুটা ভাগত ভাগ কৰি দিছো লাৰ্জেষ্ট লেক আকাৰ হিচাপত এটা হয় ভলিউম হিচাপত এটা হয় হেতুটো কিতাপত নাই দিয়া বা বেলেগ জুনে কৰাই আছে তেও কোৱাও নাই তো ইয়াত আহি খেলিমিলি লাগিব which of the following is the largest freshwater lake in India সতেজ পানীৰ ডাঙৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো হয় ভাৰতৰ লেক লকটক সিলিকা বুলাৰ which one is the largest হয় freshwater lake সতেজ পানীৰ হ্ৰদ উলাৰ লেক yes correct answer উলাৰ হয় উলাৰ কত আছে মনত আছে নাই উলাৰ কত আছে উলাৰ লেক কত আছে জম্মু এন্ড কাশ্মীৰত আছে very good
ওকে JNK আছে ডাল লেকো জম্মু এণ্ড কাশ্মীৰতে আছে লকটাক লেক আমাৰ ওচৰত মণিপুৰত আছে ৰাইট চিলিকা লেক ওড়িশাত আছে ওকে where is বৈকাল located বৈকাল ক'ত আছে বৈকাল কানাডা ৰাছিয়া অলপ আগতে আমি দেখিলো ৰাছিয়াত আছে অপচন বি is the correct answer Russia is the correct answer which of the smallest country in the world by land area ভূপৃষ্ঠৰ হিচাপত বিশ্বৰ ভিতৰত আটাইতকৈ সৰু দেশ কোনটো হয় আটাইতকৈ কোনখন দেশ আটাইতকৈ সৰু ওকে মনাকো ভ্যাটিকান সিটি সান মাৰিনো ওকে লিচেনষ্টাইন which one is the correct answer smallest কোনটো হয় ভ্যাটিকান সিটি yes এটো সকলো correct answer আহিব option b is the correct answer ভ্যাটিকান সিটি okay so the Kiel canal connects which two seas Kiel খালে কোন দুটা সাগৰক সংযোগ কৰে Kiel কোন দুটা সংযোগ কৰে অপচন চাই লোৱা আৰু এনসাৰটো কৰিবলৈ চেষ্টা কৰা Kiel খালে কোন দুটা সংযোগ কৰে নৰ্থ সি এণ্ড বাল্টিক সি এটা অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ নৰ্থ সি এণ্ড বাল্টিক সি উত্তৰ সাগৰ আৰু বাল্টিক সাগৰ Kiel খালে সংযোগ কৰে এটো Kiel খাল হয় ৰাইট শৰ্টত এনেকৈ আহে সো নৰ্থ সি আৰু বাল্টিক সি Kiel খাল hello next okay the Strait of Hormuz connects which two important water bodies Hormuz কোন দুটা সংযোগ কৰে হৰমুজে তৰমুজ মনত ৰাখিবলৈ কৈছিল ৰাইট তৰমুজ হৰমুজে কোন দুটা সংযোগ কৰে what is the correct answer Persian Gulf of Oman Persian Gulf Mediterranean Atlantic option A is the correct answer again that Persian Gulf আৰু Gulf of Oman option A again correct answer Persian Gulf ইয়াত Gulf of Oman বা Arabian Sea থাকিব পাৰে Gulf of Oman বুলি কোৱা হয় এখিনি Gulf of Oman okay সংযোগ কৰি আছে Strait of Hormuz between UAE Iran Saudi Arabia ইয়াৰ মাজত আছে সো চাব পাৰে যদি আৰু ডেপথত যাব মন আছে ইমান ডেপথত যাব না লাগে ADRE 3.0 টেবিলাক বহুত প্ৰয়োজনীয় আছে The Strait of Gibraltar connects which two bodies of water Gibraltar কোন দুটা সংযোগ কৰে ওকে চাই লোৱা আৰু আনসাৰ কৰিবলৈ চেষ্টা কৰা Gibraltar কোন দুখনক সংযোগ কৰে Gibraltar কোন দুটা সংযোগ কৰে The Strait of Gibraltar connects which two water bodies so কোন দুটা সংযোগ কৰে কি আহি আছে সি ওকে ভেৰি গুড সকলো পাৰফেক্ট আনসাৰ আহি আছে আটলান্টিক মহাসাগৰ আৰু মেডিটেৰেনিয়ান সি ৰাইট আটলান্টিক মেডিটেৰিয়ান Strait of Gibraltar এই দুটা সংযোগ কৰে ওকে স্পেইন আৰু মৰক্কোৰ মাজত আছে মনত ৰাখিব What does English Channel separate English Channel কোন দুটাক পৃথক কৰে সেপাৰেট কৰিছে yes সেপাৰেট কৰে তো আমি তো জানো ইংল্যান্ড আৰু ফ্ৰান্স হয় ইংল্যান্ড ফ্ৰান্স আটাইকেইটাত ইংল্যান্ড আৰু ফ্ৰান্স আছে সো কাৰেক্ট আনসাৰ কি হ'ব সাউদার্ন ইংল্যান্ড নর্দার্ন ফ্রান্স ইস্টার্ন ইংল্যান্ড ওয়েস্টার্ন ফ্রান্স ওয়া কারেক্ট আনসার কি হবে অপশন এ yes option A is the correct answer southern England আৰু northern France right English Channel right কোন দুটা সংযোগ কৰে আমাৰ সাউদার্ন সেপাৰেট কৰিছে আমাৰ এফালে ইংল্যান্ড দেখা পাইছে ইয়াতে ইংল্যান্ড আৰু ফ্ৰান্স এই দুটাক সেপাৰেট কৰে ওকে সো মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু যদি খুদে যে ইংলিশ চ্যানেলে কোন দুটা সংযোগ কৰে ইয়াত সেপাৰেটৰ কথা কৈছে সংযোগ কৰে নৰ্থ সি আৰু আটলান্টিক সি ৰাইট সংযোগ কৰে এইটো ইংলিশ চ্যানেল থ্ৰু Strait of Dover ৰাইট ডোভাৰৰ মাজেৰে সংযোগ কৰে মনত ৰাখিব ওকে তো এইকেইটা ইম্পৰ্টেন্ট হয় আৰু ইংলিশ চ্যানেলৰ পৰা আৰু কিছুমান ষ্টেটিকৰ কোৱেশ্চন বনায় ৰাইট ফাৰ্স্ট প্ৰথম ব্যক্তি কোন আছিল যেনে ইংলিশ চ্যানেল খাটুৰি পাৰ হৈছিল প্ৰথম ব্যক্তিজন কোন আছিল যেনে ইংলিশ চ্যানেল খাটুৰি পাৰ হৈছে ভাৰতৰ হুদা নামাই গোটেই বিশ্বৰ হুদিছো ৰাইট কোৱেশ্চন শুনি লৈ আনসাৰ কৰক প্ৰথম ব্যক্তি কোন আছিল যেনে খাটুৰি পাৰ হৈছিল মেথিউ ৱেব ৰাইট প্ৰথম ব্যক্তি আছিল মেথিউ ৱেব বিশ্বৰ পৰা ইণ্ডিয়াৰ পৰা আছিল মিহিৰ সেন ৰাইট মিহিৰ সেন ইণ্ডিয়াৰ পুৰুষ মিহিৰ সেন ইণ্ডিয়ান ফিমেল ভাৰতীয় মহিলা কোন আছিল আৰতিশা ভাৰতীয় মহিলা আছিল আৰতিশা ওকে আৰু ফাৰ্স্ট আসামিজ আছিল অসমীয়া কোন আছিল
LV Sali Hazarika. LV Sali Hazarika. Okay. মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ওকে দ্য ইংলিছ চেনেল কানেক্টছ এই মাত্ৰ ক'লো কোন দুটা সংযোগ কৰি আছে নৰ্থ সি আৰু এটলান্টিক সি অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ উত্তৰ সাগৰ আৰু আটলান্টিক সাগৰক সংযোগ কৰে দ্য ইংলিছ চেনেল ইজ লোকেটেড বিটুইন হুইচ টু কাউণ্ট্ৰিজ কোন দুখনৰ মাজত আছে ইংলিছ চেনেল ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আছে অলপ আগতে দেখিলোঁ আমি ইংলেণ্ড আৰু ফ্ৰান্স মাজত আছে ডায়াগ্ৰামটো ছবিটো দ্য গ্ৰেণ্ড কানাল কানেক্টছ হুইচ টু ৰিভাৰ চিষ্টেম গ্ৰেণ্ড কানাল ক'ত আছে চাইনাত আছে সুধিব পাৰে দ্য গ্ৰেণ্ড কানাল ক'ত আছে কোনখন দেশত আছে চাইনাত আছে কোন দুখনক সংযোগ কৰে গংগা আৰু ইয়াংজি য়েল্লো ৰিভাৰ আৰু ইয়াংজি মিকং এণ্ড য়েল্লো ৰিভাৰ নাইল এণ্ড ইয়াংজি ৰিভাৰ what is the correct answer yellow river and yangtze river right yellow river or an eta naam ki hoy সুধিব পাৰে কাৰ কাৰ মনত আছে yellow river or an eta naam ki কোনটো নদীক yellow নদী বুলি কোৱা হয় yellow river বুলি কোনটো কোৱা হয় কোনটো কোৱা হয় হুৱাংহি right yes হুৱাংহে is the correct answer হুৱাংহে নে হুৱাংহি কিবা এটা আছিল হুৱাংহে আৰু হুৱাংহো whatever okay মনত ৰাখিব ইম্পৰ্টেন্ট হয় হুৱাং মনত ৰাখিলে হ'ল আৰু অপচন চাই কনফাৰ্ম হৈ যাব okay which country has the highest population in the world তো কোৱা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বিশ্বৰ ভিতৰত কোনখন দেশৰ জনসংখ্যা সৰ্বাধিক চাইনা ইন্ডিয়া ইউনাইটেড ষ্টেটছ ইণ্ডোনেছিয়া what is the correct answer বিশ্বৰ ভিতৰত সৰ্বাধিক পপুলেশ্যন জনসংখ্যা ক'ত আছে আজিৰ দিনত ইন্ডিয়া আৰু চাইনা দুইটা অপচনত আহি আছে সো কাৰেক্ট আনসাৰ ইজ আজিৰ দিনত চাব গলে ইন্ডিয়া এক নম্বৰত আছে জনসংখ্যা হিচাপ সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ ইন্ডিয়া ওকে ভাৰত হুইচ ইজ দ্য লংগেষ্ট কেনেল ইন দ্য ওয়ার্ল্ড পৃথিৱীৰ আটাইতকৈ দীঘল খাল কোনটো হয় পানামা ওয়েলেণ্ড অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ গ্ৰেণ্ড কেনেল ৰাইট গ্ৰেণ্ড কেনেল অলপ আগতে দেখিলো ক'ত আছে ইম্পৰ্টেন্ট হয় লংগেষ্ট ইন দ্য ওয়ার্ল্ড বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল হয় এটো ওকে so yet question kise the Bering Strait is located star logai dia etu right etu har chance maximum thake Bering Strait Suez khal Panama khal tinta pora eta har chance maximum thake okay so Bering e kun dukhonok songjog kore okay between which two countries kun dukhonor majot ase so Russia and Alaska option B is the correct answer United States or Alaska aru Russia er majot ase kun dukhonor yate Russia aru Alaska United States or majot ase okay mon rakhibo important Russia and Alaska yes very good 43 which country does Greenland politically belong important question Greenland কত আছে Greenland কোনখন দেশত আছে ৰাজনৈতিক ভাবে ৰাইট এটো কি হয় ইন্ডিপেন্ডেন্ট হয় ৰাইট তো কানাডাত আছে আমেৰিকাত আছে ডেনমাৰ্কত আছে নৰৱেত আছে Greenland কত আছে এৰিয়া 2.0 ত কোডা কোৱেশ্চন কৰোৱা কোৱেশ্চন example জোৰা কোটে কৰি ৰাখিছো এটক Denmark yes right? Denmark is the correct answer option C is the correct answer which is the only continent that covers all four hemisphere চাৰিটা গোলাৰ্ধ সামৰি লোৱা একমাত্ৰ মহাদেশ কোনখন right all the four hemisphere at আছে কোনটো আছে একমাত্ৰ মহাদেশ এছিয়া আফ্ৰিকা সাউথ আমেৰিকা অষ্ট্ৰেলিয়া what is the correct answer চাৰিটা মহাদেশ চাৰিটা হেমিস্ফিয়াৰ চাৰিটা গোলাৰ্ধ সামৰি লোৱা একমাত্ৰ মহাদেশ কোনটো what is the correct answer সকলো পৰা কি আহি আছে এছিয়া ওকে চলো আফ্ৰিকা যি সকলো আহিছে কাৰেক্ট আনসাৰ আফ্ৰিকা that one and only আফ্ৰিকা চাৰিটা হেমিস্ফিয়াৰত আছে ওকে আটাইতকৈ option B is the correct answer মনত ৰাখিব okay which is the largest island in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় উঠোৱাৰ চান্স আছে আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয় গ্ৰীনলেণ্ড মাডাগাস্কাৰ ব্ৰুনেও অষ্ট্ৰেলিয়া which one is the largest island দ্বীপ কোনটো হয় Greenland yes right option co is the correct answer Greenland largest hello next which is the largest island in Asia Asia মহাদেশৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয় এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ কোনটো হয় সুমাত্ৰা জাভা বৰ্নিও লুজন
এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো হয় জলদি बताओ what is the correct answer এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দ্বীপ জলদি बताओ ওকে ইয়াৰ আনসাৰ কৰা মই এক সেকেন্ড আহি আছো ওকে সো কি আনসার আহি আছে ব্ৰুনেও সুমাত্ৰা জাভা এটো কৰি দিয়া নহলে ইয়াক কিয় বাকি ৰাখিছা তিনিটা অপচন দেখা পালো সো which one is the correct answer ব্ৰুনেও ৰাইট এছিয়াৰ আটাইতকৈ ডাঙৰ ব্ৰুনেও যেটো ইন্দোনেছিয়াৰ পাৰ্ট হয় ইন্দোনেছিয়াৰ লগত আছে টাচ হয় সো নেক্সট which two countries are separated by McMahon line বাচ্চা কোৱেশ্চন বহুত হাৰ্ড হৈ গল কিছুমান অলপ বাচ্চা কোৱেশ্চনো আহি যাওক McMahon line কোন দুখন দেশৰ মাজত RCB win very good India China so কত আছে India China option D ভাৰত আৰু চীন McMahon line okay দুৰন লাইনও খুদিব পাৰে ৰাইট দুৰন লাইন মনত আছে নাই দুৰন লাইন কোন দুখন দেশৰ মাজত খেলছাই আহি আছে বলে এতিয়া Pakistan and Afghanistan okay very good perfect which country was previously known as Ceylon বা Ceylon right Ceylon হিচাপে কোনটোৰ পুৰণি নাম আছিল Ceylon বা Ceylon শ্ৰীলংকাৰ আছিল মালয়েছিয়াৰ আছিল মালদ্বীপৰ আছিল মৰিশাছৰ আছিল Ceylon কোনটোৰ পুৰণি নাম আছিল what is the correct answer আৰু ইন্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ ঠাইখিনি কি বুলি কোৱা হয় পানীৰ যেটো আমাৰ সীমা আছে সো কারেক্ট आंसर ইজ Ceylon শ্রীলঙ্কার পুরনো নাম আছিল অপশন এ ইজ দ্য কারেক্ট आंसर ওকে পাক স্ট্রেট বুলি কোৱা হয় ভেরি গুড ওকে চলো নেক্সট ফির ওকে দ্য 10 ডিগ্রি চ্যানেল সেপারেটস হুইচ টু গ্রুপ অফ আইল্যান্ডস 10 ডিগ্রি চ্যানেলে কোন দুটা দ্বীপপুঞ্জক পৃথক কৰে ওকে সো এনে ধৰণৰ কোৱেশ্চনত যিসকলৰ আনকমন লাগে এনে ধৰণৰ কোৱেশ্চন উঠায় এক্সামিনাৰে যিবিলাক অলপ টাফ কৰিব বিচাৰে লক্ষদ্বীপ মালদ্বীপস আন্দামান নিকোবৰ শ্রীলঙ্কা মালদ্বীপ সুমাত্রা এন্ড জাভা ওকে 10 ডিগ্রি 8 ডিগ্রি 9 ডিগ্রি গুটে এটো কৰাই ৰাখিছো কাৰ মনত আছে কোৱা আন্দামান আইল্যান্ডস এন্ড নিকোবৰ আইল্যান্ডস yes option B is the correct answer 10 ডিগ্রি ওকে আন্দামান এন্ড নিকোবৰ দুনিয়া চলো ফির 50 number when did world war 1 begin প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল what is the correct answer 9 মিনিকৰ লক্ষদ্বীপ very good 8 14 সনত 1914 সনত 1914 B is the correct answer okay চলো ব্রেক লোৱা যায় নে কি কোৱা বেছি স্পিড হৈ গল নেকি 38 মিনিটছত 50 টা কোৱেশ্চন okay let's take a break কোৱা কাৰ কি কমেন্ট আছিল আসামৰ পলিটিৰ ওপৰত এটা ক্লাস তাৰ আপোনাৰ একাউন্ট মক টেষ্ট এড কৰিব লাগে বিশেষকে এড কৰা আছে বিভিন্ন যেটো হেৰি ওয়াইজ ইয়াতে এড কৰা আছে জিওগ্ৰাফিৰ কন্টেন্ট দিয়া আছে ওকে ডিএমই টু দিয়া আছে যোনটো মক টেষ্টৰ ফোল্ডাৰ হিচাপত চেক কৰিব দিয়া আছে কেনে আছে আপুনি বঢ়িয়া ধন্যবাদ ওকে খেলখন চাই আহো আচ্ছা এটো স্পিডত কৰিলে এক্সাম 1 আৱাৰত সম্পূৰ্ণ হ'ব ওকে ভেরি গুড অহাকালে ডিএমইৰ স্যাম্পল পেপাৰ এখন কৰাই দিম বুলি ভাবি আছো লেটস সি কেতিয়া কৰিব পাৰো ৰাতিপুৱা যদি 12টাৰ পৰা কৰিব পাৰি দুপৰীয়া RCB on ओके चलो फिर अपने अकेले करे क्लास अकेला हूँ लेकिन काफी हूँ টোপনি লাগি গল কি কোৱা
Okay, Assam police or paper anibo. Yes, ahibo. Okay, how's the Josh? Chalo next. DMS hobo niki sir. Kenake ko exam deal wa. Okay. Okay, then if you are interested in ADRE 3.0 ধুনিয়াকে যদি ফাউন্ডেশন স্ট্রং করি এবার ফাউন্ডেশন স্ট্রং করক যিকোনো এক্সামত কামত আহিব রাইট মোস্ট পিপল কি হয় গোটেই বছৰত কোনো পঢ়া-শুনা নাই এক্সামৰ এক মাহৰ আগৰ পৰা ষ্টাৰ্ট কৰিব ওকে তেতিয়া ভাবে এক মাহ পঢ়িলৈ ক্লিয়াৰ হৈ যাব নহয় তেনেকে ৰাইট আজিকালি দিনতটো নহয় আগৰ দিনত হৈ গৈছিল আজিকালিৰ দিনত নহয় ৰাইট সো প্ৰথমত নিজৰ ফাউন্ডেশন স্ট্ৰং কৰক ফাউন্ডেশনৰ ওপৰত যেতিয়া ফাউন্ডেশন স্ট্ৰং হৈ যাব বিল্ডিং বনাব পাৰিব হয় নাই বিল্ডিং মানে যেতিয়া ফাউন্ডেশন স্ট্ৰং হৈ যাব যিকোনো এক্সামত বহিব পাৰিব আৰামছে কাট অফ ক্লিয়াৰ হ'ব ওকে ফাৰ্স্ট মন দিয়ক নিজৰ ফাউন্ডেশনৰ ওপৰত ADRE 3.0 ফাউন্ডেশন কোর্স আহি আছে অলৰেডি এপত এভেইলেবল হৈ আছে এপ্ৰিলৰ লাষ্ট উইকৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব আৰু যিসকলৰ এছআইট নেক্সট ইয়াৰৰ এছআইট দিব মন আছে তেওঁলোকেও এনৰোল কৰিব পাৰে সেম কোর্স হয় ৰাইট যেটো মেইন কোৰ কনসেপ্ট যিবিলাক আটাইকেইটা সেম ওকে এছআই এণ্ড ফৰেষ্টাৰৰ আহি আছে চলো নেক্সট কি হ'ব okay when was the United Nations established একেবাৰে ইজি কোৱেশ্চন অলপ ব্ৰেকৰ পিছত টি টাইমৰ পিছত ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ওকে জলদি बताओ 1945 1945 চনত ওকে yes ওকে ইউনাইটেড নেশনছৰ মুখ্য কাৰ্যালয় ক'ত কৈ দিয়া ৰাইট ইউনাইটেড নেশনছৰ মুখ্য কাৰ্যালয় ক'ত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত হয় 24 অক্টোবৰ United Nations 1945 very good okay so comment kori dua your correct answer ki hobo United Nations or mukhya karjalay to homework question rakho okay the Thailand was known by the name of Thailand ki namere jana goisil agote okay Saigon okay Abyssinia Siam none of these Thailand ki namere jana goisil New York NY acha chalo Thailand was known by the name of ki boli jana goisil Siam, yes, Siam boli jana goisile. Option C is the correct answer. Siam. In which ocean did the Titanic sink? Titanic dekhisa? Titanic kuntu mahagarot dubi goisile, dub khaisile. Okay, Prashanto mahagarot, Atlantic mahagarot, Bharat mahagarot, Arctic mahagarot. Kuntu mahagarot Titanic jahazkhon dub khaisile. Etu Titanic movie khon dekhisa ne nai? Iman confidence abule Titanic ketiao dub na khaye. ডুবি গল ওকে গতিকে বেছি কি কৰিব না লাগে ঘমন কৰিব না লাগে নহলে এনেকে অৱস্থা হৈ যায় দেখিছানে টাইটানিক মুভিখন কি কৈছিলে বলে এইটো মানে আটাইতকৈ ডাঙৰ আৰু বহুত শক্তিশালী জাহাজ হয় গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ শক্তিশালী আছিল আৰু এইখন কেতিয়াও ডুব নাখায় বুলি তেওঁলোকে নিজে কৈ আছিল ডুব গায়া ওকে 1912 চনত ইয়েস সো কারেক্ট আনসার কি আহিছে সকলো আটলান্টিক ইয়েস সো অপশন B is the correct answer. Atlantic মহাসাগৰত ডুব খাইছিলে 1912 চনত 1912 মনত ৰাখিব ইম্পৰ্টেন্ট হয় Who discovered America in 1942 এতিয়াৰ পৰা যিমান কিটা কোৱেশ্চন পাব most expected directly উঠাব স্ট্যাটিকৰ টাইপৰ হয় ওকে 1942 চনত আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল ওকে সো কোৱা কাৰেক্ট আনসাৰটো কি হ'ব অপচন কিটা চাই লোৱা ফাৰ্ডিনাও মেগেলান মাৰ্কো পোলো ক্ৰিস্টোফাৰ কলম্বাছ ভাস্কো ডে গামা আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল Option C ahi aso hokulu pora perfect Christopher Columbus discovered America right Columbus discovered America ami khorur pora khuni ahisu mount ase nai etu amar class 10 ot voice change asile right Christopher Columbus discovered America right America was discovered by Columbus mount ase nai Where is the Statue of Liberty located Statue of Liberty kot ase Washington DC ত আছে Los Angeles ত আছে New York চহৰত আছে নে Chicago ত আছে Statue of Liberty কত আছে রাইট এটো দিয়ে খুদিছিল বয়সেন সকলো মনত আছে ন মানে আমাৰ ক্লাস 9 ৰ বয়সেনৰ স্টাৰ্টিংত শিকাবৰে এটো দিয়ে আছিল who discovered America by whom the America was discovered ওকে এটো মনত আছে Okay, New York is the correct answer. Option C is the correct answer. Perfect, right? New York শহর এটা question ইয়াত আৰু এটা হয় যে Statue of Liberty কোনখন দেশে গিফট কৰিছিল কোনে আনসার পাবো Statue of Liberty Statue of Liberty কোনখন দেশে গিফট কৰিছিল Why don't you read my message I want to buy test series Okay app to install কৰি লোৱা Pariksha Mitra Assam
দেন তাতে গৈ প্ৰিমিয়াম টেষ্ট সিৰিজত ক্লিক কৰা তাতে ডিএমই যদি বাবে লাগে ডিএমই লিখাই আছে ৰাইট টাইটেল অনুযায়ী বাই নাও কৰি ক্লিক কৰি পে কৰি দিয়া আনলক হৈ যাব সিম্পল স্টেপস ভেরি সিম্পল স্টেপস ওকে ফ্ৰান্স ইজ দ্য কাৰেক্ট আনসাৰ ইয়েস ইট ফ্ৰান্সে গিফট কৰিছিলে নেক্সট হুইচ এম্পায়াৰ ৱাজ ৰুলড বাই জুলিয়াছ চিজাৰ কোনখন সাম্ৰাজ্যত জুলিয়াছ চিজাৰে শাসন কৰিছিলে পাৰ্চিয়ান অটোমান এম্পায়াৰ ৰোমান এম্পায়াৰ ব্ৰিটিছ এম্পায়াৰ কোনটো সাম্ৰাজ্যত জুলিয়াছ চিজাৰে শাসন কৰিছিলে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ 50 কুৱেশ্যনছ একেলগে নাই ফল্ডাৰ চেক কৰা ফল্ডাৰ হিচাপত বনাই দি আছে চেম্পল পেপাৰত ক্লিক কৰা তাতে ডিএমই পাই যাবা চেম্পল ফল্ডাৰ ওয়াইজ চেক কৰা ওকে কিছুমান 30 আছে কিছুমান মানে যেটা চেম্পল পেপাৰ আছে তাত 50 আছে আৰু অসম পুলিচৰ চেম্পল পেপাৰত 100 কে আছে জুলিয়াছ চিজাৰ অপশন ৰোমান ইয়েস ৰোমান এম্পায়াৰ অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ ওকে মনত ৰাখিব ওয়াৰ্ল্ড হিষ্ট্ৰী হয় হু ওয়াজ দ্য ফাৰ্স্ট প্ৰেসিডেন্ট অফ ইউনাইটেড স্টেটস স্টাৰ লগাই দিয়া মোস্ট চান্সেছ হয় এই কুৱেশ্যনটো উঠোৱাৰ বিভিন্ন এক্সামত উঠাই দিয়ে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল বহুবাৰ কৰাইছো টেষ্ট সিৰিজ ইজ আস্কিং কি এক সেকেন্ড কুপন কোড নো নিড টু গিভ দ্য কুপন কোড রাইট কুপন কোড দিয়াৰ দৰকাৰ নাই ডাইৰেক্টলি proceed for the payment okay জৰ্জ ওয়াশিংটন ইজ দ্য কাৰেক্ট আনসাৰ অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ মনত ৰাখিব এই কুৱেশ্যনটো উঠায় নেক্সট Who was the first emperor of Rome? Romeৰ প্ৰথম সম্ৰাট কোন আছিল? Julius Caesar, Nero, Augustus, Constantine. What is the correct answer? First কোন আছিল? First emperor of Rome. Okay, what is the correct answer? Aim in life to become an Indian army. Boria. Okay, so what is the correct answer? So Augustus was the first. প্ৰথম আছিল Augustus. Okay, C is the correct answer. Rome. Augustusৰ ছবিখন দেখিছানে নাই Where is the Great Barrier Reef located? আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্যন গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত আছে ব্ৰাজিল অষ্ট্ৰেলিয়া ইউএছএ কানাডা টুক্কা মাৰি আছে এইটো এই সিৰিজটো মানে একচুয়ালি কি হয় বল জিকে ইমান নকৰা একো না ৰাইট তো এটা দুটা কোৱেশ্যন ইয়াৰ পৰা আহে আৰু ইয়াতে ৰখি যায় বহুত সো অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ অষ্ট্ৰেলিয়া is the correct answer Great Barrier Reef Burj Khalifa ক'ত আছে USA China UAE Saudi Arabia ক'ত আছে Burj Khalifa আৰু প্ৰত্যেক এক্সামত এটা কোৱেশ্যন হলেও থাকিব ওয়ার্ল্ড জিকেৰ পৰা ওকে UAE United Arab Emirates right very good option ক'ত আছে option C আছে next Burj Khalifa which is the hottest place on earth Okay, so বিশ্বৰ আটাইতকৈ গৰম স্থান কোনটো সাহাৰা ডেজাৰ্ট ডেথ ভেলি লুড ডেজাৰ্ট গোবি ডেজাৰ্ট হটেষ্ট প্লেনেট ইন আৰ্থ আটাইতকৈ গৰম কোনটো হয় গৰম ডেথ ভেলি ৰাইট অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ নামেই ডেথ ভেলি গলে আৰু ডেথ অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ ডেথ ভেলি হটেষ্ট প্লেনেট হটেষ্ট প্লেস ओके मैक्सिमम और सहारा ही আছে अच्छा क्या कर रहे हो Okay, where is Eiffel Tower located? Eiffel Tower কত আছে? London, Moscow, Paris, Berlin. Eiffel Tower কত আছে? Smallest national park কোনখন হয়? ওৰং হয় না নামেৰি হয়? এতিয়া হিচাপত চাব গলে আপডেটেড হিচাপত চাব গলে নামেৰি। ওকে, আগতে ওৰং আছিল। ওৰংৰ মাটিকালি আৰু এড হৈছে। So now নামেৰি. Option C is the correct answer Paris. Paris সকলো আহিছে। হয়, দুনিয়া। চলো next week. Who discovered the sea route to India in 1498? 1498 ত ভাৰতলৈ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল? ক্ৰিস্টোফাৰ কলম্বাস, ফাৰ্নাণ্ডিন মেগালান, ভাস্কো ডা গামা, মাৰ্কো পোলো। What is the correct answer? এটো সকলো কাৰেক্ট আনসাৰে আহিব। কোন আছিল সেই ব্যক্তিজন? Yes, একেবাৰে কাৰেক্ট আনসাৰ অপশন ভাস্কো ডি গামা। অপশন C is the correct answer. ভাস্কো ডা গামা, পৰ্তুগিজ। Which treaty ended World War I? কোনটো সন্ধিৰ পিছত প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰিছিল ওকে সো ট্ৰিটি অফ ভাৰ্চেলিস ট্ৰিটি অফ টৰ্ডেসিলস ট্ৰিটি অফ ঘ্যান ট্ৰিটি অফ ভিয়েনা ট্ৰিটি অফ সৰি হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ প্ৰথম বিশ্বযুদ্ধৰ অন্ত কোনটো সন্ধিৰ পিছত পৰিছিল আনকমন কোৱেশ্যন নতুন লাগিছে কোৱেশ্যন ডি আৰু এ দুটা আনসাৰ আহি আছে ম্যাক্সিমাম ইয়াতে হিট এণ্ড ট্ৰাই মেথড হৈ আছে টুক্কা লাগিলে লাগিছে না লাগিলে নাই ওকে সো অপশন এ যি সকলে কৰি আছিল পারফেক্ট আনসার ট্রিটি অফ ভার্সেলিস ওকে
So option A is the correct answer. Treaty of Versailles ইয়াৰ পিছত World War I প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে কেতিয়া হৈছিল খুদিব পাৰে 1919 চনত Okay, where does the sun shine for 20 hours during summer? 24 ঘণ্টা সূৰ্য কত উদয় হৈ থাকে Antarctica, Norway, Canada, Russia. Easy question, right? Option B is the correct answer. Yes, a very good. Norway, right? Land of midnight sun buliu koa hoy yak. Next. Which country dropped atomic bombs on Japan during World War II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনখন দেশে জাপানৰ ওপৰত এটম পৰমাণু বোমা নিক্ষেপ কৰিছিল দেশখনৰ নাম কি আছিল জাৰ্মানীয়ে দিছিল তাত পেলাইছিল পৰমাণু নে যুক্তৰাষ্ট্ৰ ইউকে ইউনাইটেড কিংডম আমেৰিকা যুক্তৰাষ্ট্ৰ নে সোভিয়েট ইউনিয়ন কোনটোৱে পেলাইছিল জাপানৰ ওপৰত পাৰমাণৱিক বোমা আমেৰিকা yes United States. Option C is the correct answer. Okay, next. Who led the Russian Revolution in 1917? 1917 চনত ৰাছিয়ান বিপ্লৱৰ নেতৃত্ব কোনে কৰিছিল Okay, Joseph Stalin, Vladimir Lenin, Karl Marx, Leon Trotsky. What is the correct answer? Present wildlife next to it 17 18 17 plus 3. Who led the Russian Revolution? What is the correct answer? কোন আছিল correct answer দেখুন একেবারে কমি গৈছে Karl Marx. B. Okay, B ji hokole kori ase perfect. Vladimir Lenin. Okay, Lenin. Option B is the correct answer. Okay, Lenin kone korisa perfect. Okay, the Cold War was primarily between which two superpowers? Cold War শীতল যুদ্ধ কোন দুখন মহাশক্তিৰ মাজত হৈছিল Cold War কোন দুখন দেশৰ মাজত হৈছিল আমেৰিকা আৰু জাৰ্মানী USSR ৰাছিয়া আৰু চীন আমেৰিকা আৰু ৰাছিয়া ব্ৰিটেইন আৰু জাপান কাৰ মাজত হৈছিল Cold War শীতল যুদ্ধ কোন দুখন দেশৰ মাজত হৈছিল Okay, what is the correct answer? USA আৰু ৰাছিয়া আচ্ছা কত আছে USA আৰু ৰাছিয়া USSR Option C America Russia আৰু my country bole very good so option USSR and Russia to dia na direct USA and Russia and yet USSR dise Soviet Union so sai lobo ketia bar Russia dibo pare ketia USSR ro likhiba pare option C is the correct answer chalo next the battle marked Napoleon's final defeat কোনখন যুদ্ধ নেপোলিয়নৰ চূড়ান্ত পৰাজয়ৰ ঘোষণা কৰিছিল কোনটো যুদ্ধৰ পিছত নেপোলিয়ন পৰাস্ত হৈছিল Okay, Battle of Austerlitz, Battle of Trafalgar, Battle of Leipzig, Battle of Waterloo. Right, question to ahisile ADR 2.0. Waterloo যুদ্ধৰ পিছত. Right, option C. Option D is the correct answer. Napoleon Bonaparte defeated. So next. 1815 হৈছিল okay. Who was the first man to go into space? বেছি অলপ সিরিয়াস হৈ গৈছিল সিচুয়েশনটো অলপ হালকা কৰা যাক নাই চন্দ্ৰত ভৰি দিয়া প্ৰথমজন মানুহ কোন এবিইবি ম্যাথছ কেটা থাকিব 15 পৰা 20টা মোটামুটি কে থাকিব ওকে তো চন্দ্ৰত ভৰি দিয়া প্ৰথমজন ব্যক্তি কোন হয় নেইল আৰ্মষ্ট্ৰং yes option C is the correct answer নেইল আৰ্মষ্ট্ৰং ওকে ইউৰি গাগাৰিন প্ৰথম ব্যক্তি আছিল মহাকাশলৈ যোৱা চন্দ্ৰলৈ যোৱা কৰিলে নেইল আৰ্মষ্ট্ৰং option C is the correct answer Okay, আর প্রথম মহিলা কোন আছিল মনত আছে না জোয়া কালিয়ে কৈছিল প্রথম মহিলা কোন আছিল নীল আর্মস্ট্রং ভেরি গুড প্রথম মহিলা কোন আছিল জলদি बताओ Yeah, yes, Tereskova, yes, Valentina Tereskova. Okay, yata ha question number 71. Which country was formerly known as Persia? Pariksha hisabe purbot kuntuk jana goisile kunkhon dekhok Persia boli jana goisile ba Pariksha hisabe jana goisile Iraq, Iran, Egypt, Turkey kuntuk jana goisile Pariksha ba Persia boli jana goisile
ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইৰাক ইৰাণ ইজিপ্ট সব কমেণ্ট কৰি দিয়া আটাইকেইটা কমেণ্ট আহি আছে চিধাকে একে মানে what is the correct answer ইৰাণ right option B is the correct answer Persian ইৰাণ যিসকলে কৰিছে correct answer option B is the correct answer okay ইৰাণ পাৰ্চিয়া বুলি জনা গৈছিলে okay which two major rivers flow into the Gulf of Khambat এটো ইন্ডিয়ান জিকে হয় ইন্ডিয়া জিওগ্ৰাফি হয় খাম্বাত উপসাগৰত কোন দুখন নদী পৰে গৈ okay গোদাবৰী কৃষ্ণা নৰ্মদা তাপ্তি বা তাপি গংগা যমুনা মহানদী এণ্ড ব্ৰহ্মপুত্ৰ গালফ অফ খাম্বাতত গৈ কোনটো পৰে নৰ্মদা আৰু তাপি yes option B is the correct answer Gulf of Khambat okay where is the Persian Gulf located Persian Gulf ক'ত আছে এতিয়া আগৰটো যদি অলপ মন কৰা তেনেহলে আনসাৰ কৰি লব পাৰিব সকলোৱে between Iran and Arabian Peninsula Africa Asia Europe and North America Australia and Antarctica bomb tambe okay so option again অলপ আগতে কৈছো ইৰাণ পাৰ্চিয়া so match কৰিব পাৰা ইৰাণ আছে নহয় Persian Gulf ইৰাণ থাকিবই option A is the correct answer okay চলো next which event marked the beginning of World War II important question আৰু previously সুধিছো কোনটোৰ পিছত বিশ্বযুদ্ধ দ্বিতীয়ৰ আৰম্ভণি হৈছিল কোনটো পৰিঘটনাই দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কৰিছিল what is the correct answer right Germany's invasion of Poland জাৰ্মানীয়ে পোলেণ্ডৰ ওপৰত আক্ৰমণ কৰাৰ পিছত attack of Pearl Harbor okay assassination of Archduke Franz Ferdinand Treaty of Versailles what is the correct answer beginning of the World War II দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কোনটো পৰিঘটনাৰ পিছত হৈছিল Germany invaded Poland yes right option A is the correct answer Germany invaded Poland জাৰ্মানী পোলেণ্ডৰ আক্ৰমণৰ পিছত World War II আৰম্ভ হৈছিল কেতিয়া আৰম্ভ হৈছিল World War II বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল option A is the correct answer very good okay 1913 okay chalo next শেষ কেতিয়া হৈছিল who was the founder of Ottoman Empire Ottoman সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয় দ্বিতীয় মুহাম্মদ okay Suleiman the Magnificent Osman I Saladin Ottoman Empire founder কোন আছিল 1939 to 45 okay ইয়াত কোৱা correct answer Ottoman Empire founder কোন আজি হিলাই দিছে the last okay last question last class 19 days marathon so kuch to banta hai na option C is the correct answer Osman I prothom Osman Ottoman Empire okay what is the highest mountain in North America Uttor America সৰ্বোচ্চ পৰ্বত কোনটো হয় North America okay Everest to নহয় right McKinley বা এক Denali বুলিও কোৱা হয় Rainier Helens what is the correct answer 5 তাৰিখৰ লগে marathon আনিব okay what is the correct answer Denali বা Mount McKinley option B is the correct answer Uttor America's highest peak highest পৰ্বত which is the longest river in North America Uttor America দীঘল নদী কোনটো Mississippi Missouri Rio Yukon জলদি बताओ B okay so Mississippi ক'ত আছে so correct answer is option B Missouri right option B is the correct answer next who was known as most important question start লগাই দিয়া expected who was known as the Iron Lady of politics বিশ্ব ৰাজনীতিৰ Iron Lady হিচাপে কাক জনা গৈছিল এঞ্জেল মাৰ্কেল ইন্দিৰা গান্ধী মাৰ্গাৰেট থেচাৰ গোল্ডা মেইৰ কাক জনা গৈছিল Iron Lady of world politics what is the correct answer option C আহি আছে মাৰ্গাৰেট থেচাৰ yes so যিসকল option C কৰিছে perfect মাৰ্গাৰেট থেচাৰ কি বুলি কোৱা হয় Iron Lady of the world politics okay বিশ্ব ৰাজনীতিৰ Iron Lady Margaret Thatcher was the first female prime minister of which country Margaret Thatcher কোনখন দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল important question United States France United Kingdom Germany Margaret Thatcher কোনখন দেশৰ first female প্ৰধানমন্ত্ৰী আছিল মহিলা প্ৰধানমন্ত্ৰী what is the correct answer C আহি আছে আচ্ছা United States আহি আছে B আহি আছে okay very good perfect
very good chalo next correct answer is call asile United Kingdom Britain ba United Kingdom thakiba option ot so mark kori lobo sai loi UK দিব পারে বা ব্রিটেন দিব পারে অপশনত মার্গারেটা থেচার ইম্পর্টেন্ট হয় ফার্স্ট ফিমেল গোটেই বিশ্বৰ ভিতৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোনখন দেশৰ ইম্পৰ্টেন্ট হয় সেই কাৰণে who was the first explorer to reach the south pole দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমজন অভিযাত্ৰী কোন আছিল ইম্পৰ্টেন্ট কোৱেশ্চন okay Robert Peary Roald Amundsen Ernest Shackleton James Cook Shackleton sorry what is the correct answer Amundsen yes Roald Amundsen option B is the correct answer okay तो एग्जामिनर भी बोलेगा आप क्वेश्चन लाए तो नया क्वेश्चन लाए कहाँ से व्हाट इज द हाईएस्ट वाटरफॉल इन साउथ अमेरिका दक्षिण अमेरिकार सर्वोच्च जलप्रपातটোৰ নাম কি राइट सो व्हाट इज द करेक्ट आंसर एंजल फॉल्स विक्टोरिया फॉल्स नायग्रा फॉल्स इगुआज फॉल्स दक्षिण अफ्रिकार हाईएस्ट जलप्रपात हाईएस्ट वाटरफॉलটোৰ নাম কি यस एंजल फॉल एंजल जलप्रपात যিসকলে কমেন্ট কৰি আছে পারফেক্ট एंजल Victoria কত আছে মনত আছে না নাই আগত সাগে কোৱেশ্চন আছে পাই যাব ওকে where is Titicaca important হয় এই কোৱেশ্চনটো Titicaca the highest lake in the world গোটে বিশ্বৰ ভিতৰত হাইয়েষ্ট ওখত থকা হ্ৰদ কত আছে Russia and Central Asian countries US and Canada border South America Peru and Bolivia pole কত আছে Titicaca South Africa okay very good so option C is the correct answer দক্ষিণ আফ্ৰিকাত আছে Titicaca like static question হয় okay Victoria waterfall অলপ আগতে সুধিছিলো মই Victoria waterfall কত আছে Victoria জলপ্ৰপাত USA Britain France Africa okay so what is the correct answer so key answer is Africa very good Africa is the correct answer Victoria waterfalls next which emperor was ruled by Alexander the Great important question Alexander কোনটো সাম্ৰাজ্যত শাসন কৰিছিল Persian Roman Macedonian Ottoman Alexander the Greater তো কোনটো সাম্ৰাজ্যত শাসন কৰিছিল মেসিডোনিয়াত আছিল নে পাৰস্যত আছিল নে रोमाনত আছিল নে অটোমান এম্পায়াৰত আছিল What is the correct answer? Very good. Macedonian Saম্রাজ্য. Option C is the correct answer. Alexander the Great. Which country launched the world's first satellite Sputnik in 1957? 1957 চনত কোনখন দেশে বিশ্বৰ প্ৰথম উপগ্ৰহ স্পুটনিক উৎক্ষেপণ কৰিছিল? প্ৰথম দেশ কোনটো আছিল? USA, USSR, Germany, China. Important question. First, প্ৰথমখন satellite. USSR, Russia, yes. Option B is the correct answer. নাম মনত ৰাখিব Sputnik. Next. What was the name of Hitler's party during World War II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ পাৰ্টিটোৰ নাম কি আছিল? কমিউনিষ্ট পাৰ্টি, নাজি পাৰ্টি, সোশ্যালিষ্ট পাৰ্টি, ফেসিস্ট পাৰ্টি। নাম কি আছিল হিটলাৰ? অপশন সি socialist na nazi yes nazi party is the correct answer jehokole b korise perfect nazi party who wrote communist manifesto kune likhisile Karl Marx Friedrich Engels Vladimir Lenin Joseph Stalin Mao Zedong Ho Chi Minh Adam Smith and John Locke kune likhise communist manifesto kune likhisile important question hoy Karl Marx hoy very good right so Karl Marx pora answer lagabo para option A is the correct answer Karl Marx and Friedrich okay option A is the correct answer Karl Marx and Friedrich communist manifesto okay so eto previous DME hokole paper dekhise who was the famous nurse known as the lady with the lamp during the Crimean war okay so lady with the lamp buli kak jana goisile the lady with the lamp nurse asile to so kunjon byakti asile Florence Nightingale Clara Barton Mother Teresa Margaret Sanger what is the correct answer important question DME health department ot khoda question hoy to option A is the correct answer Florence Nightingale very good option A is the correct answer perfect okay Florence Nightingale to ki boli koa hoy the lady with the lamp
মজা লাগিছে কোৱেশ্চন চাই হুইচ আফ্ৰিকান কাউন্ট্ৰি ৱাজ নেভাৰ কলনাইজড বাই ইউৰোপিয়ান পাৱাৰ্ছ আফ্ৰিকাৰ কোনখন দেশক কেতিয়াও ইউৰোপীয় শক্তিসমূহে উপনিৱেশীকৰণ কৰা নাছিলে মানে কেতিয়াও শাসন কৰা নাছিলে ওকে ইউৰোপসকলে নাইজেৰিয়া ইথিওপিয়া সাউথ আফ্ৰিকা কেনিয়া কোনখনক কেতিয়াও কলনাইজ কৰিব নোৱাৰে তেওঁলোকে কৰিব পৰা নাছিলে বা শাসন কৰা নাছিলে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ নাইজেৰিয়া ওকে ভেৰি গুড সো অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ যিসকলে ইথিওপিয়া কেনেকৈ হ'ব নাইজেৰিয়া ইজ দ্য কাৰেক্ট আনসাৰ অপশন এ হ'ব ওকে ইয়াত বি আহি আছে অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ নাইজেৰিয়া নেভাৰ কলনাইজড নেলসন মেণ্ডেলা কোন দেশৰ স্বাধীনতা সংগ্ৰামী আছিলে নেলসন মেণ্ডেলা কোন দেশৰ আছিল তেওঁ কেনিয়াৰ আছিলে সাউথ আফ্ৰিকাৰ আছিলে নাইজেৰিয়া আছিলে নে ইজিপ্টৰ আছিলে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ নেলসন মেণ্ডেলা তেওঁক ভাৰত ৰত্ন দিয়া হৈছিল আমাৰ ভাৰতৰ চৰকাৰৰ পৰা সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকা অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ নেলসন মেণ্ডেলা ফাদাৰ অফ সাউথ আফ্ৰিকা বুলি কোৱা হয় ওকে আইৰন লেডি বুলি কোন জনা যায় এইটো তো অলপ আগতে কৰিলো আমি ৰাইট মাৰ্গাৰেটা থেচাৰ আইৰন লেডি অফ ওয়াৰ্ল্ড পলিটিক্স ওকে হুইচ কাউন্ট্ৰি ৱাজ নেপোলিয়ন বৰ্নাপাৰ্ট বৰ্ন ইন নেপোলিয়ন বৰ্নাপাৰ্ট ক'ত জন্মগ্ৰহণ কৰিছিল ইটালী ফ্ৰান্স স্পেইন পৰ্তুগাল ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো সুধিছিলে চাগে নেপোলিয়ন বৰ্নাপাৰ্টৰ জন্মস্থান জলদি बताओ okay so France option B yes so next কোনজন মহিলাই প্ৰথমবাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল হু was the first women to win a Nobel prize নোবেল বঁটা লাভ কৰা প্ৰথমজন মহিলা কোন আছিল মাদাৰ টেৰেসা মেৰী কিউৰি রোজালিন্ড ফ্র্যাঙ্কলিন ইন্দিরা গান্ধী what is the correct answer তো দুবাৰ কে পাইছিলে দুটা নোবেল পাইছিলে ফিজিক্স আৰু কেমিষ্ট্ৰি মেৰী কিউৰি বা মেডাম কিউৰি বুলিও কোৱা হয় তেওঁক ইয়াক তেওঁলোকৰ ফ্যামিলি কি বুলি কোৱা হয় নোবেল ফ্যামিলি বুলি কোৱা হয় গোটেই ফ্যামিলি মেম্বাৰ্ছৰ নোবেল পোৱা হুইচ ইজ দ্য ডিপেষ্ট ওশেন ইন দ্য ওয়ার্ল্ড পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন ডিপেষ্ট আটলান্টিক ইন্ডিয়ান আৰ্কটিক পেচিফিক আটলান্টিক ভাৰত মহাসাগৰ আৰ্কটিক মহাসাগৰ প্ৰশান্ত মহাসাগৰ ডিপেষ্ট ওশেন ইন দ্য ওয়ার্ল্ড Pacific, yes. Prahanto Mahasagar. Option D is the correct answer. Okay. Where were the first Olympic Games held? Prathom Olympic Games kot khel অনুষ্ঠিত হৈছিল Rome, Greece, Egypt, France. Prathom Olympic game kot হৈছিল Modern বুলি খুদা নাই no? Yes. Directly hodise. So what is the correct answer? Option B is the correct answer. Greece. Okay. Very good. Option B is the correct answer. Greece. Which desert is the largest in the world? কোনখন মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোৱা কাৰেক্ট আনসাৰটো কি হ'ব ডাঙৰ মৰুভূমি কোনখন হয় সাহাৰা এন্টাৰ্কটিকা কাৰেক্ট আনসাৰ ইজ এন্টাৰ্কটিকা ৰাইট এ ডাইৰেক্টলি কোনো মেনশন নাই উষ্ণ মৰুভূমি নে শীতল মৰুভূমি যদি ডাইৰেক্টলি এনেকে কুৱেশ্যন ষ্টেটমেন্টত বনাই দিয়ে অপশন ইজ এন্টাৰ্কটিকা ৰাইট যদি খুদিলে হয় হট ডেজাৰ্ট উষ্ণ মৰুভূমি যোৱাকালি এবাৰ কৈছিল আজি আকৌ ভুল কৰি আছে কি কৰো মই সাহাৰা ডেজাৰ্ট ইজ আ হট ডেজাৰ্ট যদি যেতিয়া অপশনত দেখা পাবা এন্টাৰ্কটিক আছে এন্টাৰ্কটিক ইজ দা কাৰেক্ট আনসাৰ এটো হৈছে শীতল মৰুভূমি ইয়াত মেনশনই কৰা নাই কোনটো শীতল কোনটো উষ্ণ তো কাৰেক্ট আনসাৰ ইজ অপশন ডি এন্টাৰ্কটিকা ডেজাৰ্ট ইজ দা লাৰ্জেষ্ট Okay, which is the longest mountain range in the world? Important question. পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? হিমালয়, এন্ডিছ, ৰকি, আলপছ. What is the correct answer? আটাইতকৈ দীঘলীয়া পৰ্বতমালা কোনটো হয়? এন্ডিছ. Yes. So option B is the correct answer. এন্ডিছ হৈছে আটাইতকৈ দীঘলীয়া পৰ্বতমালা. কোৱেশ্যনটো খুদে আৰু এই কোৱেশ্যনটো খুদে এন্ডিছ ক'ত আছে? এই কোৱেশ্যনটো ষ্টাৰ লগাই দিব পাৰে সকলোৱে দ্য এন্ডিছ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট এন্ডিছ পৰ্বতমালা কোনটো মহাদেশত আছে আফ্ৰিকাত আছে এছিয়াত আছে দক্ষিণ আমেৰিকাত আছে নে ইউৰোপত আছে ক'ত আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এন্ডিছ মাউণ্টেইন এন্ডিছ পৰ্বতমালা ক'ত আছে সাউথ ইয়েছ সাউথ আমেৰিকা অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ দক্ষিণ আমেৰিকাত আছে এন্ডিছ পৰ্বতমালা নেক্সট Which city hosted the first modern Olympic Games in 1896?
1896 চনত কোনখন চহৰে প্ৰথম আধুনিক অলিম্পিক্স অনুষ্ঠিত হৈছিল কোনখন চহৰত পেৰিছ এথেন্স লণ্ডন ৰোম কত হৈছিল এথেন্সত yes option b is the correct answer athens modern olympic okay last question which country has won the most fifa world cup titles কোনখন দেশে সৰ্বাধিক ফিফা বিশ্বকাপ কিতাপ দখল কৰিছে ফিফা ওয়ার্ল্ড কাপ কোনখন দেশৰ হাইয়েস্ট আছে আৰ্জেন্টিনা জাৰ্মানী ব্ৰাজিল ইটালী কোনটোৰ হয় হাইয়েস্ট ফিফা ওয়ার্ল্ড কাপ ফুটবল খেল কিন্তু ফুটবল প্ৰেমী ৰাইজসকলে আনসাৰ কৰা what is the correct answer C is the correct answer Brazil yes Brazil is the correct answer perfect okay so India national game ki India কোনো national game নাই there is no national game so এখটা question কেনা লাগিছে মজা লাগিছে মজা আয়া কিবা নতুন শিকিব পাৰিছে কিবা নতুন question দেখিছে okay so 19 days complete হৈ গল আমাৰ যেটো আমি এটা promise লৈছিল right যে আমি 19 দিনত 19টা মাৰাথন কৰিম completed so এনেকে মজা লাগে যেতিয়া আমি নিজৰ words বোৰ ৰাখিব পাৰো বা নিজৰ যেটো আমি promise কৰো হেতু কি কৰিব পাৰো ফুলফিল কৰিব পাৰো তেতিয়া যেটো হ্যাপিনেস আহে মজা লাগে ওকে সো কেনা লাগিছে ডে 1 টু ডে 19 বঢ়িয়া লাগিছে একেবাৰে মজা লাগিছে নাই yes sir ssc rrb foundation course লাগে for upcoming exam আচ্ছা okay first female pm Sri Lanka হয় নেকি okay कैसा लगा এবিলাক एक्चुअली মই মোস্ট প্ৰবাবলি যিমান এটো ডাইৰেক্ট কোৱেশ্চন কৰাইছো ডিসকাস মই কৰো না ধৰণৰ কোৱেশ্চন এবিলাকৰ ডিসকাশন বেছি প্ৰয়োজন হয় না আৰু ইউটিউবত বেছি ডিসকাশন কোনো চাব নিবিচাৰে মানে ডাইৰেক্ট কোৱেশ্চন আনসাৰ লাগে বাস কোৱেশ্চন বাতাও আনসাৰ বাতাও এনেকে টাইপৰ লাগে আৰু ডিসকাশন টাইপ বেছিবা বিলাক মই এপতে কৰাই দিও পেইড বেচতে কৰক তত ইয়াৰ বিষয়ে আৰু বিশেষ আৰু ইন ডেপথত ডিসকাস কৰো তেতিয়া মজা লাগে আৰু বেছি মজা লাগে বস্তুবোৰ যেতিয়া আমি শিকিব পাৰিম সনে ধৰণৰ ডিসকাশন চাবলৈ হলে চলি আছে সোশ্যাল স্টাডিজ মানে কি ইয়াৰ আৰেগিটা আহি যাব এট ইন্ডিয়া আসাম ওয়ার্ল্ড সব ওকে জেনারেল নলেজ যেবিলাক আমাৰ স্ট্যাটিকত আহে ম্যাথছ টু ম্যাথছে হয় ৰিজনিং টু ৰিজনিং হয় ইংলিশ টু ইংলিশে হয় আৰু এই বুকস এন্ড মক টেস্ট টু পাই যাব একেটা বেচতে এট মোস্ট এফোর্ডেবল প্রাইস আমি ৰাখিছো আপোনালোকৰ বাবে 799 ওকে প্ৰায় 1.5 বছৰ বা এক্সাম লৈকে ভ্যালিডিটি থাকি পায় না নহয় যে এই লৈছো আৰু 6 মাহ পিছত ভ্যালিডিটি সমাপ্ত হৈ গল আকৌ লব লাগিব নো one time payment 799 till the ADRE 3.0 exam যিমান যিদিনা এক্সাম পাতক সেই দিন লৈকে ভ্যালিডিটি থাকিবই থাকিব হেতু মোৰ ওয়ার্ডস হয় ওকে সো ভাপে আও অর ইন ডেপথ আৰু মজাকে আমি শিকিম বস্তুবোৰ ধুনিয়া লাগিব তেতিয়া কোন কোন 19 ডে 1 টু ডে 19 আছিল কমেন্ট কৰা প্ৰথমত চাও চেনেলটো নতুন সাবস্ক্রাইবার আপোনাৰ যে ডে 19 হার্ড চ্যালেঞ্জ পঢ়ি এক্সামে ভাল পারফরম্যান্স হ'ব পাৰে নিশ্চয় টিটি কাকা কি কৰা হৈছিল তাতে ৰেগুলাৰ কৰি থাকক মোমেন্টটো ব্ৰেক নকৰিব আচ্ছা ঠিক আছে তেনেহলে ওকে অহা কালিলৈ মেবি देयर इज अ ব্ৰেক ৰাতিলৈ সানডে মানডে পৰা আকৌ কন্টিনিউয়াস হৈ যাব ওকে বাকি কোৱা কাৰোবাৰ কিবা ক'ব লগা আছে কেনে লাগিছে ক্লাস কৰি 19 ডেজ ক্লাস কৰি কেনে লাগিছে সকলে আজি কৈ যাব ওকে টিটিকা কা ডেজার্ট টিটিকা কা ডেজার্ট কি টিটিকা কা লেক হয় সাউথ আমেরিকা यस ডেজার্ট নহয় টিটিকা কা কিছুমান তাত 3 মাহত শেষ লুটি আছে দুখীয়া ছাত্ৰখিনিক কিয়া হি बताए और এইবাৰ পুলিচত নাপালে আকৌ নাই নিশ্চয় কিছুমান তাত 3 মাহত শেষ হৈ যায় ক্লাস আচ্ছা বঢ়িয়া আৰু নতুন কোর্স না নিলে পইচা কেনেকৈ পাব 3 মাহত শেষ কৰিব লাগিব নহয় এবাৰ হৈ গল পেমেন্ট হৈ গল 3 মাহত এটা গোটেই বছৰ যদি এটা পেমেন্টতে পঢ়াই থাকে তেনেহলে পইচা কেনে বিজনেস কেনেকৈ চলিব চাও লাগিব 12 ঘন্টা ম্যারাথন বিফোর দ্য অসম পুলিচৰ এক্সামিনেশনৰ আগত কৰাই দিম ওকে 19 দিন আমি কেনেকৈ পাৰ কৰিলো কবই নোৱাৰিলো यस এটা মজা লাগিছে সো কিবা এটা মানে
ফিল হৈছে না নাই নহয় মজা লাগিছে আমি যেতিয়া মই যেতিয়া যিসকল day 1 to day 19 আছিল কিবা এটা ফিল হৈছে না নাই নহয় মই এটা হেৰি লৈছিলোঁ যে মই কৰিম 19 দিনৰ 19টা ক্লাছ কৰিম আৰু সম্পূৰ্ণ কৰিছোঁ সেই যেটো ফিলিং আহে মজা আহে না নাই ওকে মনডে কারেন্ট অ্যাফেয়ার্स আচ্ছা ওকে বাকি ধুনীয়াকে ইমান ক্লাसेस দি দিছো জিকেৰ কাৰণে টেনচন ল'ব নালাগে ইয়াৰ বাহিৰত জিকে না যায় ওকে আৰু কোৱাৰ পৰা খুদিব এক্সামিনাৰৰ ইমান ৰিচ নাই ৰাইট এক্সামিনাৰে ইমান ৰিসাৰ্চ কৰিব নোৱাৰে যিমানখিনি আমি ৰিসাৰ্চ কৰি আপোনালোকৰ বাবে দি দিছো তেওঁলোকে সিধা সিধা কোৱেশ্যনে উঠাব এইকেইটা চাই যাওক 19 ডেজ ধুনীয়াকে ওকে জিকে ইয়াৰ বাহিৰত না যায় এন্ড ৰিভিজন কৰিব লাগিব ৰিভিজন নকৰিলে আকৌ এক্সামত গৈ খেলিমেলি লাগিব এনসাৰ উল্টা পাল্টা কৰিব ধুনীয়াকে আকৌ এবাৰ ৰিভিজন কৰি লব যদি নোটছ বনাই আছে আৰু এক্সামত গৈ বঢ়িয়া স্কোৰ কৰি আহক ওকে চলো I love you sir I love you thank you I love you all okay এটো সাবস্ক্রিপশনত GS টো কেনেকুৱা হ'ব কেনেকুৱা মানে প্ৰথমত আমি যেটো আমাৰ GS হ'ব সোশ্যাল স্টাডিজ আমি প্ৰথমত ইয়াতে এটো যেটো ব্যাচ হয় প্ৰথমত আমি ডিসকাশন কৰিম ৰাইট যেটো মানে কনসেপ্ট ডিসকাশন হ'ব তাৰ পিছত কনসেপ্টৰ ওপৰত নেক্সট ক্লাছত MCQ হ'ব সো এনে ধৰণে আমি যেতিয়া আগুৱাই যাম কনসেপ্ট ফাৰ্স্ট কনসেপ্ট দেন MCQ যেটো এটো ব্যাচত বা ফাউন্ডেশন ব্যাচত হ'ব তেনেহলে আমাৰ যিবিলাক পঢ়া শুনা মনত থাকিব আৰু চাপি যাব দিমাগত ওকে সো এনে ধৰণে আমি আগুৱাই যাম কনসেপ্ট প্লাস কোৱেশ্চন 5 তাৰিখৰ লগে মাৰাথন লাগিব ওকে সো নেক্সট স্যাম্পল পেপাৰ এটা ডিসকাস কৰো এটা মাৰাথন লাগিব মইটো লৈ আহো তোমালোকে লাইক নকৰা কোনো কমেন্ট নকৰা এনে লাগে মোৰ ইমান এফৰ্টস ওয়েষ্ট হৈ আছে ৰাইট তোমালোকৰ বাবে ইমান এফৰ্টস ইমান ধুনীয়া ধুনীয়া কোৱেশ্চন আমি বিচাৰি লৈ আহিছো না লাগে মানে কাৰোবাৰ ভালেই লগা নাই নেকি এনেকে নিবিচাৰে নেকি কন্টেন্ট দিবলৈ লাগে না নালাগে ওকে সো আজি সকলোৱে কৈ যাব পৰীক্ষা মিটৰ ক্লাছ কৰি কেনে পায় কি ডিফাৰেন্ট পায় বেলেগৰ পৰা বা ইয়াত কিয় ইমান ভাল লাগে আপোনালোকৰ ওকে নিজৰ ৰিজনটো দি যাব যদি যিসকল নতুন আহিছে নতুন অহাৰ পিছত আপোনালোকে ক্লাছ চাই কেনে পালে ওকে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন আদাৰ এণ্ড আস ওকে सर क्या कोई बोल सकता है ओके सो अहाकालिले DMEৰ এটা স্যাম্পল পেপাৰ কৰাই দিম বুলি ভাবিছো তেওঁলোকে পিছত বেয়া পাই যাব আপুনি কেৱল অসম পুলিচক স্যাম্পল পেপাৰ দি আছে আমাক নিদি আছে সো লেটস সি অহাকালি DMEৰ বাবে এটা স্যাম্পল পেপাৰ 50টা 30 জিকে জিএস 10 ম্যাথছ DME প্যাটাৰ্নৰ ম্যাথছ অলপ বেলেগ হয় দেখিছে ইকুৱেশ্যন টাইপৰ এণ্ড 10 ইংলিছ ওকে আমনি ন্যাশনাল পার্ক ইন আসাম 8খন ভাই 8খন ওকে চলো থ্যাংক ইউ এভরিওয়ান ক্লাসটো ইয়াতেই সামৰিছো তেনেহলে ৰেষ্ট কৰক যদি আৰু অহাকালিলৈ আকৌ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক ৰিভিজন কৰক মই সদায় কৈ আছো আৰু কেৱল জিকে চালেও নহব ম্যাথছও চাব লাগিব ৰিজনিংও চাব লাগিব ইংলিশও চাব লাগিব কেৱল জিকেত যদি 50 বা 60টা কোৱেশ্যনত ইমান মাৰ্ক লৈ আহিলে বাকি কিটা সুবই পৰা নাই তেনেহলে সিলেকশন নহব আটাইকিটা টপিক আমাৰ বাবে ইম্পৰ্টেন্ট হয় ৰাইট সমান গুৰুত্ব যেনেকৈ জিকেত দিয়া হয় তেনেহলে আমি ম্যাথছকো দিব লাগিব প্ৰেক্টিস কৰিব লাগিব চ্যাপ্টাৰ ওয়াইজ প্ৰেক্টিস কৰক হেতু মই বাৰে বাৰে কও এতিয়া চ্যাপ্টাৰ ওয়াইজ আজি সিম্পলিফিকেশন আৰম্ভ কৰক সোয়াৰ্ডছ এণ্ড ইন্ডিসেস এইবিলাক কৰক দেন নাম্বাৰ সিস্টেম কৰক ইয়াৰ পৰা কোৱেশ্যন থাকিবই পাৰ্সেন্টেজ কৰক যিবিলাকৰ পৰা কোৱেশ্যন থাকিবই টাইম এণ্ড ওয়াৰ্ক কৰক প্ৰফিট এণ্ড লছ কৰক ইয়াৰ পৰা কোৱেশ্যন থাকিবই ৰাইট এনেকৈ সিলেক্টেড চ্যাপ্টাৰছ বিলাক কৰক যাৰ পৰা কোৱেশ্যন অহা মানে 100% আহিব তো আৰু নিজৰ কমান্ড যেটো এক্সামৰ প্ৰিপাৰেচন আৰু সুন্দৰ কৰি তোলক ওকে এটা যিকোনো এটা প্ৰিপাৰেচন এটা সিস্টেমেটিক ওয়েত যেতিয়া আমি কৰিব পাৰো তেতিয়া আমাৰ কাৰণে প্ৰিপাৰেচনটো ইমান হেপটিক নহয় ৰাইট বহুতে কি কৰে একবাৰ আটাইকিটা মিক্স কৰি দিয়ে তেতিয়া বহুত হেপটিক হৈ যায় কেনেকৈ কৰিম ভাগৰি পৰে একেবাৰে সিস্টেমেটিক ওয়েতে যাওক জিকেট দিয়ক চ্যাপ্টাৰ ওয়াইজ কৰি যাওক এবাৰ কমপ্লিট হৈছে আবাৰ মানে আকৌ এবাৰ কৰক ওকে মিক্স তাৰ পিছত লাহে লাহে মিক্স লৈ যাওক এনেকৈ যেতিয়া সিস্টেমেটিক ওয়েত প্ৰিপেয়াৰ কৰিব দেখিব প্ৰিপাৰেচন ইমান কঠিন হয় যিমান মানুহে বনাই আছে ওকে প্ৰতিটো বস্তু এটা সিস্টেম থাকে চলো থ্যাংক ইউ এভৰিওয়ান PDF কত পাবো ওকে PDF পাবো পৰীক্ষা মিত্ৰ আসাম এপটো ইনষ্টল কৰি লব এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে বা প্লে ষ্টৰত গলে পৰীক্ষা মিত্ৰ আসাম সাৰ্চ কৰক চেনেলৰ নাম প্লাস আসাম লগাই দিয়ক নিয়াৰ এবাউট 10,000 প্লাস সাবস্ক্ৰাইবাৰ দেখা পাব ওকে ইনষ্টল দেখা পাব আৰু ৰেটিং 4.8 ওকে আপোনালোকে আমাৰ এপো ৰেটিং কৰিব পাৰে তাতে এপৰ কন্টেন্টবোৰ কেনে হয় ধুনীয়াকৈ ওকে দেন
আমি আৰু এফৰ্ট দিম আপোনালোকৰ বাবে তেতিয়া ধুনীয়া ধুনীয়াকৈ হয় নাই চলো থেংক ইউ এভৰিৱান ক্লাছটো ইয়াতেই সামৰিছোঁ শুভৰাত্ৰি আৰু প্ৰিপাৰেশ্যন কৰক ধুনীয়াকৈ আৰু এইবাৰ চাকৰিটো লওক টিল দেন জয় অসম থেংক ইউ টু এভৰিৱান